নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। যেহেতু GMCHৰ যি কাণ্ড নৱজাতকৰ মৃত্যুৰ কাণ্ডক লৈ সমগ্ৰ অসম জ্বলিছিল। নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ সকলোৱে কান্দিছিল। এটা শিশু যেতিয়া মৃত্যু হৈ যায়, দেৱশিশুৰ মৃত্যু হয়, তাৰপিছত কোনো লোকে সেই কথাক সহজভাৱে ল'ব নোৱাৰে। সেই কাণ্ডৰ পিছত যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল, সমগ্ৰ অসম জুৰি প্ৰতিক্ৰিয়া হৈছিল, সকলোৱে মন্তব্য কৰিছিল। বিভিন্ন লোকে কৈছিল যে যিসকল চিকিৎসক বা চিকিৎসাকৰ্মী দোষী তেওঁলোকক শাস্তি দিব লাগে। তাৰপিছত তদন্তৰ অন্তত এতিয়া শাস্তি ঘোষণা কৰা হৈছে। একাংশক নিলম্বন কৰা হৈছে, দুজন চিকিৎসকক 6 মাহৰ কাৰণে তেওঁলোকক বৰ্খাস্ত কৰা হৈছে আৰু যি সিদ্ধান্ত লোৱা হৈছে তাৰপিছত এতিয়া বিভিন্ন প্ৰশ্ন আহিছে যে শাস্তি হ'ল, তদন্ত হ'ল, তাৰ পিছৰ কি হ'ব? অৰ্থাৎ চিকিৎসা খণ্ডৰ যিখিনি দুৰ্বলতা থাকে, যিখিনি উইকনেছ থাকে, যিখিনি বিপদ বা বিভিন্ন মানুহ বিপদত আহি পৰিলে চিকিৎসা খণ্ডলৈ গৈ চিকিৎসা সেৱা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হয়। ক'ৰবাত চিকিৎসক নাথাকে, ক'ৰবাত চিকিৎসাকৰ্মী নাথাকে, তেনেধৰণৰ পৰিৱেশ হোৱা। কিন্তু এই মুহূৰ্তত সেই যি পৰিৱেশ, সেই পৰিৱেশলৈ আজি আমি আলোচনা কৰিম। আমাৰ সৈতে তিনিগৰাকী বিশেষ অতিথি আছে, তেওঁলোকক আমি চিনাকি কৰিছোঁ। পলাশী দাস আছে, তেওঁ হৈছে কংগ্ৰেছৰ মুখপাত্ৰ। আমাৰ সৈতে আছে ডক্টৰ জাফৰিন মেহজাবিন বাইদেউ, তেওঁ হৈছে বিজেপিৰ মুখপাত্ৰ। একেধৰণে অনুৰূপা ডেকা ৰজা বাইদেউ, তেওঁ আছে আপৰ ভাইচ প্ৰেছিডেণ্ট, তেওঁ আছে। তিনিগৰাকী নেত্ৰী আছে, তেওঁলোকে নিশ্চয় বিভিন্ন সময়ত বিভিন্ন পৰিৱেশ দেখি আহিছে, চিকিৎসা খণ্ড দেখিছে। অসমত যি সময়ত বহু চিকিৎসা মহাবিদ্যালয় হৈছে, বিভিন্ন ধৰণে কৰ্কট প্ৰতিষ্ঠান আছে, তাৰপিছতো চিকিৎসা খণ্ডত কিছু ক্ষেত্ৰত যে পয়া লাগিছে সেই কথাও কিন্তু পোহৰলৈ আহে। গতিকে তদন্ত কৰা হ'ল, মুখ্যমন্ত্ৰীয়ে একশ্যন ল'লে, ৰিয়েকশ্যন হৈছিল, তাৰপিছত একশ্যন ল'লে। আৰু এই মুহূৰ্তত চিকিৎসা খণ্ডৰ যি ব্যৱস্থা, সেই ব্যৱস্থাক লৈ প্ৰশ্ন আহে। এই মুহূৰ্তত মই প্ৰথম পলাশীৰ ওচৰলৈ গৈছোঁ। যিহেতু চিকিৎসা খণ্ডৰ বৰ্তমান যি পৰিৱেশ দেখা গৈছে, তদন্ত কৰি মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰপিছত কিন্তু অসমৰ চিকিৎসা খণ্ড কিমান উন্নত হ'ব বা কি ধৰণৰ পৰিৱেশত এই মুহূৰ্তত আছে, আপুনি কি কয়? ধন্যবাদ আপোনাক এইখিনি আমাক সুযোগ দিয়াৰ বাবে। প্ৰথমতে যিটো কালিৰ পৰা নিউজ ওলাই আছে, তেওঁলোকৰ ওপৰত তদন্ত কৰা হৈছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হৈছে। এতিয়া কথা হৈছে কি, তেওঁলোকক ছাছপেণ্ড কৰিছে। যদি আমি চাওঁ, তেওঁলোকক টাৰ্মিনেট কৰা নাই, তেওঁলোকক ছাছপেণ্ড কৰিছে। ছাছপেণ্ড কিমান মান্থছৰ কাৰণে? 6 মান্থছ, নহয় জানো? 6 মান্থছৰ কাৰণে তেওঁলোকক ছাছপেণ্ড কৰিছে। ডেট মিনছ কি, তেওঁলোকে কৰ্মখিনি সম্পাদন কৰিব নোৱাৰিব, তেওঁলোকে কামখিনি কৰিব নোৱাৰিব, তেওঁলোকক 6 মাহৰ কাৰণে বিৰতি দিয়া হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু তেওঁলোকেতো দৰমহাখিনি, যিখিনি সা সুবিধা সেইখিনি পাই থাকিব, সেইখিনি কোনো ধৰণৰ কৰ্তন নহয়, কাৰণ তেওঁলোকক টাৰ্মিনেট কৰা নাই। প্ৰথম কথা, আমি আদৰণি জনাইছোঁ, কিন্তু তেওঁলোকক যদি শাস্তি দিবলগীয়া আছিলে, তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা ল'ব আছিলে, তেনেহ'লে তেওঁলোকক টাৰ্মিনেট কৰিব লাগিছিলে। তেতিয়া ৰাইজে ভাল পালেহেঁতেন, জনসাধাৰণে ভাল পালেহেঁতেন, লগতে সেই দুৰ্ভগীয়া মাতৃজনীয়ে কিছু সকাহ পালেহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘটনাটো সংঘটিত হ'ল, তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এগৰাকী মাতৃৰ বুকুৱে গম পাব, এগৰাকী মাতৃয়ে গম পাব নিজৰ সন্তানটিক হেৰুৱাৰ বেদনা। ঠিকেই কৈছিলে, এগৰাকী মাতৃয়ে গম পাই নিজৰ সন্তানটিক হেৰুৱাৰ বেদনা। খুব এটা ভাল কথাই কৈছে, কিন্তু লগতে তেওঁ কৈছিলে যে মই 12 বছৰতকৈ অধিক সময় তেওঁ এই আপোনাৰ GMCHৰ দায়িত্বত আছিলে, যিহেতু তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে। এতিয়া 12 বছৰ সময় থকাৰ পিছতো আজি স্বাস্থ্যখণ্ডৰ এই অৱস্থা। আজি যদি আপুনি চাই, 13খন চিকিৎসা মহাবিদ্যালয়ৰ 417টা পদ খালী হৈ আছে। কিছুদিনৰ পিছত আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু তেওঁ মংগলদৈত এখন মেডিকেল কলেজ উদ্বোধন কৰিব। আজি যদি চাই আপুনি, 13খন চিকিৎসা মহাবিদ্যালয়ৰ 417টা পদ খালী থাকে, কেনেকুৱা এটা ভয়ানক পৰিস্থিতি বুলি ক'ব লাগিব। লগতে আপুনি যদি চাই, যোৰহাট চিকিৎসা মহাবিদ্যালয়, তাৰপিছত আপুনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ধৰি কেইবাখন এনেকুৱা চিকিৎসা মহাবিদ্যালয় আছে য'ত MRI মেচিন বেয়া হৈ আছে। এতিয়াও বহুতো এনেকুৱা সা সঁজুলি বেয়া হৈ আছে। সমান্তৰালকৈ সিদিনা অশোক সিংঘল ডাঙৰীয়াই কি কৈছিলে যে আপোনালোকক চিকিৎসক কিয় লাগে? চিকিৎসক কিবা বজাৰত পোৱা বস্তু নেকি? যিমানখিনি আছে সিমান মতেই চলক। ডেট মিনছ কি, মানে 1:35 হ'ব লাগে নেকি? আজি যদি চাই, সেই শিশুটি আপোনাৰ ফটোশ্বপ মেচিনৰ পৰা তাৰ পৰা মানে পৰি পেলাই মৃত্যু হৈছিলে। তেতিয়া এই যে আমাৰ সিংহল ডাঙৰীয়াই যে কৈছিলে, অশোক সিংহল ডাঙৰীয়াই যে আপোনালোকক ডক্টৰ কিয় লাগে? বজাৰত পোৱা বস্তু নেকি? যিমান আছে সিমানতেই চলক। এইখনটো আৰু ঘৰ নহয় যে আজি নিমখ নাই, আজি যেনেকৈ আছে, আজি চাউল দালি নাই, যেনেকৈ আছে তেনেকৈ আমি ৰাতিৰ সাঁজটো খাম, নহয় জানো? মানুহক জীৱনৰ লগত হেতালি খেলা হৈছে। যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আগন্তুক 2029 চনলৈ গোটেই অসমত ডিষ্ট্ৰিক্টে আপোনাৰ চিকিৎসা মহাবিদ্যালয় বোলে গঢ়ি তুলিব বোলে, তেওঁ কৈছিলে দেই, আমি কোৱা কথা নহয়। যদি এনেকুৱা 29লৈকে যদি তেওঁ সেই ধৰণৰ পৰিকল্পনা আছে, তেনেহ'লে যদি চাই আজি চিকিৎসকৰ অভাৱ, নাৰ্ছৰ অভাৱ, 1:35 হৈ আছে। নাৰ্ছসকলে নিজেই কৈছিলে, আপুনি যদি চাই, মই এটা তথ্য দেখুৱাব বিচাৰিছোঁ।
নাৰ্ছসকলে নিজেই কৈছে, আমাৰ তথ্য নহয়, যে আপোনাৰ 30-40টা নৱজাতকক চম্ভালিব লগা হয় তেওঁলোকে এটা ইউনিটত বেবী 30-40টা বেবী চম্ভালিব লগা হয়। তেনে ক্ষেত্ৰত এগৰাকী নাৰ্ছে সেই নাৰ্ছগৰাকীয়ে 30-40টা বেবী কেনেকৈ চম্ভালিব পাৰে? 1:35 কেনেকৈ হ'ব? সেইটোতো ডেফিনেটলি, কাৰণ আজি যেতিয়া চিকিৎসকে অন কেমেৰা সিংহল ডাঙৰীয়ে কৈছিলে যে আমাক চিকিৎসক লাগে, তেতিয়া তেখেতে কৈছিলে, মন্ত্ৰীগৰাকীয়ে কৈছিলে যে তোমালোকক চিকিৎসা কিয় লাগে? চিকিৎসক কিয় লাগে? বজাৰত পোৱা বস্তু নেকি? যিমান আছে তোমালোকে মানে সীমান্তে থাকা। আৰু যদি চাই নীতি আয়োগৰ যদি তথ্য চাই, এক মিনিট, স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ শিক্ষা আপোনাৰ 5 নম্বৰত আছে, অন্তিম 5 নম্বৰত আছে অসম। চাওক আজি কেনেকুৱা ভয়ানক পৰিস্থিতি হৈছে। আজি যিটো সময়ত তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আছে যে আপোনাৰ গোটেই মানে ডিষ্ট্ৰিক্টে বোলে আপোনাৰ চিকিৎসালয় বনাব, মেডিকেল কলেজ বনাব, তেনেহ'লে এটা টাইমত যদি চিকিৎসক পৰ্যাপ্ত যদি নাৰ্ছৰ অভাৱ হয়, তেনেহ'লে এনেকুৱা এটা পৰিস্থিতি আহিব, বেমাৰীও চিকিৎসক হ'ব লগা হ'ব পাৰে। মই পুনৰ আহিম। এই মুহূৰ্তত মই জাফি মেডিকেল, যিহেতু বাইদেউ দেখিছে আপুনি যে বৰ্তমান যথেষ্ট সংখ্যক চিকিৎসা মহাবিদ্যালয় হৈছে, যি আমাৰ অসম বিভিন্ন প্ৰান্তত এই মুহূৰ্তত চিকিৎসা মহাবিদ্যালয় হৈছে। একেধৰণে আয়ুষ্মান কাৰ্ড বা বিভিন্ন কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ ৰোগীসকল যিসকল দৰিদ্ৰ তেওঁলোকে চিকিৎসা ব্যৱস্থা সুলভ তেওঁলোকৰ বাবে হৈছে বুলি কোৱা হৈছে, বা বিভিন্ন কাম কৰা আমি দেখা পাইছোঁ। যথেষ্ট সংখ্যক নতুনকৈ চিকিৎসালয় দিয়া হৈছে। তাৰপিছত আচলতে কিছুমান অনাকাংক্ষিত ঘটনা ঘটি যায়। GMCHৰ যিটো ঘটনা ঘটিলে আপুনি এই প্ৰসংগত কি ক'ব? ধন্যবাদ পলাশ। এই বিষয়টো লৈ পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে তেখেতৰ মন্তব্য ব্যক্ত কৰিছে, আৰু এইটো খুব দুখ লগা পৰিৱেশ আৰু পৰিস্থিতি, যোনটো কেতিয়াও মানুহে ইচ্ছাকৃতভাৱে এজন শিশুৰ জীৱন কেতিয়াও ল'ব নাযায়। মানুহৰ ভুল হয়। এতিয়া আপোনাক এটা কথা কওঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ নেতৃত্বত এই চৰকাৰে 72 ঘণ্টাত এই তদন্ত কমিটি গঠন কৰি লগে লগে 72 ঘণ্টাৰ ভিতৰত ৰিপৰ্টটো দাখিল কৰিলে। ৰিপৰ্টটো আমাৰ আগত প্ৰস্তুত কৰাৰ পিছত ইমিডিয়েট একশ্যন লোৱা হৈছে, নম্বৰ 1। 2 নম্বৰ বিষয়টো হৈছে যে ইমিডিয়েট একশ্যন লৈছে, আৰু তাত তদন্ত কৰা মতে তদন্ত কমিটি যে ইমান সুচাৰুৰূপে তেওঁলোকে তদন্ত কৰিছে, ইয়াত প্ৰতিফলিত হৈছে। কাৰণ কি শিশুগৰাকীৰ পিতৃয়ে যেতিয়া FIR দাখিল কৰিছিল আপোনাৰ ভঙাগড় থানাত, যিসকল ব্যক্তিৰ নাম লিখা আছিল, যেনেকৈ ডক্টৰ অনুপমাৰ নামটো উল্লেখ কৰা আছিল, আৰু দুজনমান আপোনাৰ নাৰ্ছৰ নাম উল্লেখ কৰা আছিল। ডক্টৰ দীপাংকৰ হাজৰিকা তেখেত এছ'চিয়েট প্ৰফেচৰ, তেখেতৰ নাম নাছিল, কিন্তু তদন্ত কৰোঁতে তদন্ত কমিটিয়ে গম পাইছে যে এছ'চিয়েট প্ৰফেচৰ দীপাংকৰ হাজৰিকাও আছিল, আৰু তেওঁলোকক ইতিমধ্যে নিলম্বন কৰা হৈছে। প্ৰশ্ন চবতকৈ ডাঙৰ কথাটো আপোনালোকৰ মনত এইটো উত্থাপন হ'ব লাগে যে 72 ঘণ্টাৰ ভিতৰত ৰিপৰ্ট এটা ছাবমিট কৰিলে, আৰু ইমান সুচাৰুৰূপে তেওঁলোকে ছাবমিট কৰিছে, প্ৰস্তুত কৰিছে ৰাইজৰ মাজত। দ্বিতীয়তে, এই শিশুৰ লগত যোনটো ঘটনা ঘটিলে, আমি বুজিব লাগিব যে আগতে এখন চৰকাৰী চিকিৎসালয়ত এদিনত 500জন যদি আপোনাৰ চিকিৎসাৰ কাৰণে ৰোগী আহে, আজিৰ তাৰিখত নাই কমেও চিকিৎসালয়ত 5,000, 3,000 বা 5,000 মানুহ। আপুনি যদি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স দিল্লীত যায়, তেতিয়া আপুনি দেখিব যে এজন চিকিৎসকে নাই কমেও 150জন পেচেণ্ট অন ৰেকৰ্ড প্ৰতিদিনে OPDত তেওঁলোকে চিকিৎসা কৰে। আৰু তাৰপিছত তেনেকৈ তেওঁলোকে নাই কমেও 14-12 ঘণ্টা ডিউটি কৰিবলগীয়া পৰিস্থিতি নহয়, কিন্তু মিনিমাম 8ৰ পৰা 9 ঘণ্টা খুব সুন্দৰভাৱে পৰিচালনা কৰি পেলাই ৰোগীসকলক তেওঁলোকে ট্ৰিটমেণ্ট প্ৰদান কৰে। এতেকে মই এই যোনটো 1:35 ৰেচিঅ'ৰ কথা এইমাত্ৰ উল্লেখ কৰিছে, 1:35 নহয়, বহুত এনেকুৱা চিকিৎসালয় আছে, যেনেকৈ মই যোনটো উদাহৰণ দিছোঁ, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স 1:135, 1:150 ৰেচিঅ'ত চায়। কিন্তু যাৰ কৰ্মদক্ষতা থাকে, যোনজন ডক্টৰ নিষ্ঠাবান হয়, কৰ্মদক্ষতা আছে, তেখেতৰ কাৰণে নাম্বাৰ্ছটো মেটাৰ নকৰে, তেখেতৰ অভিজ্ঞতা আৰু তেখেতৰ প্ৰেজেঞ্চ অফ মাইণ্ডটো বেছি মেটাৰ কৰে। এই শিশুগৰাকীৰ ক্ষেত্ৰতে মই আৰু এটা বিষয় আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ যে এই বিষয়টো আমি ৰাজনীতিকৰণ কৰাৰ বিষয় নহয়, এইটো খুব দুখ লগা বিষয়, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতে সমবেদনা প্ৰকাশ কৰিছে, আৰু ময়ো খুব দুখিত যে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে, কিন্তু কোনো ইচ্ছাকৃতভাৱে কৰা নাইকিয়া। লগতে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে নিলম্বন কৰা বিষয়টো বাইদেৱে এইমাত্ৰ উল্লেখ কৰিছে। নিলম্বন কৰিছে, ক'লে যে তেখেতে জেললৈ কেলৈ প্ৰেৰণ নকৰিলে। এইখন ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰৰ নেতৃত্বত এনেকুৱা সিদ্ধান্ত বহুত, আপোনালোকে বিগত সময়তো আপোনালোকৰ মাজত তথ্য আছে যে বহুত SP DSPও জেললৈ প্ৰেৰণ কৰা হৈছে, আৰু ইমান শীঘ্ৰে তদন্ত কৰা হৈছিল যে কাকো কোনো বাদ নাযায়।
কোনো হাৰি যাব নোৱাৰে এইখন চৰকাৰত কোনোবাই বদমাচি কৰি পেলাই ইচ্ছাকৃতভাৱে বা অনাইচ্ছাৰ বাহিৰে যদি তেওঁলোকে যদি কিবা এটা কৰে কেতিয়াও চৰকাৰে তেওঁলোকক এৰি নিদিয়ে এৰা নিদিয়ে কাৰো ফালে ফেভৰেটিজিম বোলা বস্তুটো নাই এইটো হ'ল দিছ ইজ এ মেটাৰ অফ হিউমেনিটেৰিয়ান দিছ ইজ এ মেটাৰ অফ হিউমেন কাইণ্ড হয় মানৱীয়তাৰ দৃষ্টিভংগী আচলতে কথাখিনি চাবা মানৱীয় কথা থাকে নিশ্চয় মই এই মুহূৰ্তত অনুভৱ এটা হৈছিলে যিহেতু আপুনি দেখিলে দুগৰাকী প্ৰতিনিধিয়ে কথাখিনি ক'লে তাৰপিছত অভিযোগ উত্থাপিত হয় যে চেণ্ট্ৰেল ফাৰ্মাচী থাকে বিভিন্ন মেডিকেলত য'ত আচলতে ৰোগীসকল দৰিদ্ৰ ৰোগীসকলে ঔষধ বিচাৰে বা বিভিন্ন ধৰণে তেওঁলোকে সহায় পাম বুলি ভাবে কিন্তু বহু ক্ষেত্ৰত সেই যিসমূহ ফাৰ্মাচী বা যিসমূহ ঔষধালয় থাকে সেইসমূহত কিন্তু ঔষধ নাথাকে তেনেধৰণৰ অভিযোগ উত্থাপিত হয় আৰু বিভিন্ন ধৰণে আমি সেইখিনি বাতৰি কৰি আহিছোঁ গতিকে আপোনাৰ দৃষ্টিভংগী আপুনি কি কয় এই মুহূৰ্তত যথেষ্ট পৰিমাণে চৰকাৰী চিকিৎসা খণ্ড উন্নত হোৱা বুলি কোৱা হয় তাৰপিছত আচলতে সেই ধৰণৰ পৰিৱেশ কিয় হয় ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে ইয়াত যিটো ঘটনা সংঘটিত হৈ গ'ল সেইটো দুঃখজনক আৰু দুৰ্ভাগ্যজনক এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ অন্তৰত বহু কথাই জড়িত হৈ থাকে কাৰণ চাওক আজি এগৰাকী চিকিৎসকে এটা ভুল কৰিছে বা নাৰ্ছ এগৰাকীয়ে ভুল কৰিছে তেওঁলোকক আমি শাস্তিমূলক ব্যৱস্থা হিচাপে তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰিব তেওঁলোকক হয়তো কেতিয়াবা জেললৈও পঠিয়াই দিব সেইটোতকৈ ডাঙৰ কথা হ'ল যে হস্পিটেলৰ ভিতৰত আন্তঃগাঁথনি কি পৰ্যায়ত আছে তাত মেন পাৱাৰ কিমান আছে নাৰ্ছ কিমান থাকিব লাগে কিমান নাৰ্ছে তাত কাম কৰি আছে যদি এগৰাকী নাৰ্ছেই ৩৫টা শিশুৰ যত্ন ল'ব লগা হয় তেনেহ'লে তেওঁৰ নিশ্চয় তেওঁৰ এটা মানসিক চাপত থাকে এগৰাকী চিকিৎসকে যেতিয়া চিকিৎসা সেৱা আগবঢ়ায় তেতিয়া তেওঁ মানসিক চাপৰ পৰা আঁতৰত থাকিব লাগিব তেতিয়াহে তেওঁ ভালদৰে চিকিৎসা দিব পাৰে এতিয়া তাত যিটো ঘটনা ঘটিছে এইটো হেমাহি বুলি আমি গম পাইছোঁ কাৰণ যিগৰাকী শিশুটিৰ মৃত্যু হৈছে তেওঁৰ পিতৃয়ে কৈছে যে যথেষ্ট হেমাহি হৈছে হেমাহিৰ কাৰণে শিশুটি মৃত্যুমুখত পৰিলে কিন্তু তাৰপিছত তেওঁলোকে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিলে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে দুখ প্ৰকাশ কৰিলে সেইখিনিলৈকে ঠিকে আছে কিন্তু আমি এতিয়া ক'বলৈ বিচাৰিছোঁ মই বিজেপিৰ মুখপাত্ৰ সন্মানীয় বাইদেউৰ কথাখিনিত উত্তৰ এটা দিব বিচাৰিছোঁ যে দিনো মানে প্ৰায় প্ৰতিদিনে ৫,০০০ মানুহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহে বুলি তেওঁ কৈছে এতিয়া মোৰ কথাটো হ'ল অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৭খনকৈ মেডিকেল কলেজ স্থাপন কৰিছে আমি কোৱা নাই আৰু হৈছেও সঁচাকৈ ৭খন মেডিকেল কলেজ স্থাপন হৈছে যদি ৭খনকৈ মেডিকেল কলেজ স্থাপন হৈছে তেনেহ'লে গুৱাহাটী মেডিকেল কলেজতে কিয় ৫,০০০ ৬,০০০ ৭,০০০ ৰোগীয়ে ভিৰ কৰে তাৰমানে বাকীবিলাক মেডিকেল কলেজত আন্তঃগাঁথনিৰ অভাৱ নেকি এই প্ৰশ্নটো কিন্তু সকলো মানুহৰ ভিতৰত আছে আৰু এটা কথা আছে যে এই বিষয়টো ৰাজনৈতিকৰণ কৰা উচিত নহয় বুলি কৈছে নিশ্চয় স্বাস্থ্য সম্পৰ্কীয় কথাবিলাক ৰাজনৈতিকৰণ কৰা উচিত নহয় কিন্তু আজি 10 বছৰে বিজেপিৰ শাসনকালৰ 10 বছৰে ২৬ চনত সম্পূৰ্ণ 10 বছৰ সম্পূৰ্ণ হ'ব এই 10 বছৰে কিয় আজিলৈকে আন্তঃগাঁথনি তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই য'ত তেওঁলোকে কিছুমান মেচিনেৰিজ থৈ দিছে তাত মামৰো লাগি গৈছে এই মেচিনেৰিজবিলাক চলোৱা তেওঁলোকে মানুহ লোৱা নাই এতিয়ালৈকে চিকিৎসকৰ অভাৱ নাৰ্ছৰ অভাৱ এই অভাৱবিলাক কেতিয়া পূৰণ হ'ব আপুনি যদি চাই মাজুলীটো তেজস্বিতা বৰুৱা বুলি ছোৱালী এজনী আজি ৩ বছৰমান আগতে মৃত্যুমুখত পৰিছিলে তেওঁ অক্সিজেনৰ মাস্কৰ অভাৱত মৃত্যুমুখত পৰিছিলে তেওঁ হয়তো অক্সিজেন পালে বাচি গ'লহেঁতেন আজি যদি স্বাস্থ্য ব্যৱস্থাৰ কথা আপুনি ক'বলৈ যায় দেশৰ ২৮খন ৰাজ্যৰ ভিতৰত অসমত সুস্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ২৬ নম্বৰহে মাত্ৰ লাভ কৰিছে এতিয়া যদি আপুনি চাই এই স্বাস্থ্যৰ ক্ষেত্ৰত নীতি আয়োগে যিটো আপোনাৰ তেওঁলোকে আমাক ৰিপৰ্ট দিছে নীতি আয়োগৰ মতেও ভাৰতৰ ভিতৰত ২৮খন ৰাজ্যৰ ভিতৰত ২৬ নম্বৰতহে আছে অসম আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৭খনকৈ মেডিকেল কলেজ স্থাপন কৰাৰ পাছতো এনেধৰণে দুৰ্ভাগ্যজনকভাৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱত আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাৰ কাৰণে বিভিন্ন জিলাৰ পৰা যেনে যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ পৰা শিলচৰৰ পৰা ইয়ালৈকে গুৱাহাটী মেডিকেল কলেজলৈকে চিকিৎসা কৰিবলৈ অহাটোৱে কি বুজায় বৰং তেওঁলোকৰ যিসকল মন্ত্ৰী MLA তেওঁলোকৰ ভৰি এখন ভাঙিলেও পাটনালৈ দৌৰ মাৰে দিল্লীলৈ দৌৰ মাৰে তেওঁলোকৰ পত্নী হাই প্ৰেছাৰ উঠিলে দিল্লীলৈকে লৈ পেলাই গুচি যায় তেওঁলোকৰ কাৰোবাৰ যদি মূৰটো বিষাইছে তাতো তেওঁলোকে অসমৰ বাহিৰলৈ লৈ পেলাই গুচি যায় আজি কিছুদিন আগতে অভিজিৎ শৰ্মা ডাঙৰীয়া তেখেতে কিডনিৰ ট্ৰান্সপ্লান্টৰ কাৰণে তেখেতে নিজেই ভাৰতৰ বাহিৰলৈ গতি কৰিছিলে গতিকে আমি এটা কথাই জানিব পাৰিছোঁ যে এইবোৰ সকলো কথা গিমিকবাজি কৰা উচিত নহয় যেনেকৈ স্বাস্থ্য বিষয়টো ৰাজনীতি কৰা উচিত নহয় তেনেকৈ কিন্তু ঢাক ঢোল পিটি এটা চমক সৃষ্টি কৰাটো কিন্তু উচিত নহয় খুব গুৰুত্বপূৰ্ণ অভিযোগ জাফিন বাইদেউ আপুনি কি কয় যিহেতু কোৱা হৈছে যে
যিসমূহ চিকিৎসাকৰ্মী নাই, য'ত চিকিৎসাকৰ্মী নাই তাত মেচিনত মামৰ ধৰিছে বুলি কোৱা হৈছে। একেধৰণে মন্ত্ৰী MLA পৰিয়ালৰ লোকসকল যেতিয়া তেওঁলোকৰ কোনো অসুখ হয় তেওঁলোকক বাহিৰলৈ নিয়া হয়। আপুনি কি কয়? এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। হয় পলাশ, উত্তৰটো মই আপোনালোকৰ মাজত প্ৰথমতে এটা বিষয় ইয়াৰ ভিতৰত লুকাই আছে যে আমাৰ ইয়াত যে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এখন নিৰ্মাণ কৰা হ'ল, ইমান সুন্দৰভাৱে তেওঁলোকে যে চিকিৎসা প্ৰদান কৰি আছে সেইটোৰ বিষয়ে কোনেও নকয়। আজি ৰবটিক চাৰ্জাৰী কৰিবৰ কাৰণে সক্ষম হৈছে আমাৰ অসমৰ চৰকাৰী চিকিৎসালয়ত, যোনটো সমগ্ৰ ভাৰতত কেইখন ৰাজ্যত আঙুলি মূৰত আপুনি হিচাপ কৰিব পাৰিব কেইখন ৰাজ্যত তেনেকুৱা চিকিৎসা প্ৰদান কৰা হয়। দ্বিতীয়তে মই আপোনালোকক ক'ব বিচাৰোঁ যে মামৰে ধৰিছে বুলি যোনটো কৈছে, আগতে যেতিয়া কংগ্ৰেছ শাসিত চৰকাৰ আছিল, এই বিষয়টো মানে মই ৰাজনীতিকৰণ কৰাটো একেবাৰে ভাল পোৱা নাই, কিন্তু যিহেতু আপুনি প্ৰশ্নটো উত্থাপন কৰিছে কাৰণে মই উত্তৰ দিছোঁ। আগতে কংগ্ৰেছৰ সময়ত কি হৈছিল, বহুত মেচিনাৰী আৰু গেজেটছ নতুনকৈ প্ৰেৰণ কৰা নহয়, নতুনকৈ তেওঁলোকে নলয়, পুৰণা বেলেগ হস্পিটেলৰ পৰা গেজেটছবোৰ আনে। কিন্তু মই বিষয়টো ইয়াত চবতকৈ চিন্তনীয় বিষয়টো হ'ল যে যোনটো বাৰ্তা মানুহৰ মাজত প্ৰেৰণ কৰি আছে বিৰোধী দলসমূহে যে আমাৰ ইয়াত চিকিৎসা ভাল নহয়। যদি চিকিৎসা ভাল নহয় তেতিয়াহ'লে ভিৰ ইমান কেনেকৈ ইয়াত? চৰকাৰী চিকিৎসালয়ত ভিৰ ইমান কেনেকৈ? কোনোতো নিমন্ত্ৰণ দি পেলাই মাতি নানে। এটা সময় আছিল যেতিয়া প্ৰাইভেট নাৰ্ছিং হোম আপুনি প্ৰতিখন জিলাতে ডায়েগনষ্টিক চেণ্টাৰ, প্ৰাইভেট নাৰ্ছিং হোম আপুনি দেখা পাব। নহ'লেও নাই কমেও 40-50খন দেখা পায়। আজিকালি প্ৰাইভেট নাৰ্ছিং হোমৰ ইমান তোলপাৰ নাই। কিহৰ কাৰণে? চৰকাৰী চিকিৎসালয়ত ভাল চিকিৎসা প্ৰদান অভাৰটেক কৰা কৰিব হয়। বিচৰা নাই, কিন্তু আপোনাৰ ওপৰতে মই ক'বলৈ বিচাৰিছোঁ, একদম ওচৰতে মই ক'ব পাৰিব, নেম কেয়াৰ হস্পিটেলখন ওচৰতে আছে, আপুনি দেখিছে? মই প্ৰাইভেট নাৰ্ছিং একদম হোমৰ গুৱাহাটী মেডিকেল কলেজৰ গাতে ব্যক্তিগতভাৱে ছেটআপ কৰিছে, সেইটো লৈ পেলাই আমি প্ৰশ্ন কৰিব নাই। ওচৰতে আৰু কেইবাখনো হস্পিটেল আছে। এতিয়া নেমকাৰখন এতিয়া বহোৱা নহয়, নেমকাৰখন বহুত পুৰণা হস্পিটেল। গুৱাহাটীত বহুত প্ৰাইভেট নাৰ্ছিং হোম আছে, গুৱাহাটীত আৰু যোনখন তাত আপুনি গুৱাহাটী চিটেই বুলি নাপায়। নহয় এনেকুৱা বাইদেউ, অৱস্থা যে তাত চিট নাপায়। এতিয়া মই আপোনাক এটা কথা কওঁ, তাত আজিকালি অধিক টকা মানুহৰ দি হ'লেও মানুহে পাৰ্চেজিং চিকিৎসা পাৱাৰ কৰিবলৈ বুলি এটা বাধ্য কথা হৈছে। থাকে, মানুহৰ পাৰ্চেজিং পাৱাৰ বুলি এটা কথা থাকে। যিসকল ব্যক্তিসমূহৰ, যিসকল ৰোগীৰ ক্ষমতা আছে তেওঁলোকে ভাবে যে, বহুতে ভাবে যে নাই আমাৰ ওচৰত পইচা আছে, আৰু যিহেতু হেল্থ ইঞ্চুৰেঞ্চ আজিকালি বহুতে কৰে, 70% লোকেতো হেল্থ ইঞ্চুৰেঞ্চ কৰে, তাৰ ওপৰত চৰকাৰেতো আয়ুষ্মান ভাৰতৰ সুবিধা দিছে। এতেকে মানুহে কি ভাবে যে প্ৰাইভেট হস্পিটেলত গ'লেও সেইখিনি পইচা তেওঁলোকক এইটো আপুনি ৰিফাণ্ড একদম কৰা ভুল হয়। কথা ক'লে, লগতে কাৰণ মই গুৱাহাটী আপোনাক আৰু মেডিকেল এটা- কলেজত বাইদেউ মই এই কথাটো পৰ্যাপ্ত শেষ চিকিৎসা কৰি লওঁ। নাই। একচুৱেলি চাওক, আমি আপোনাক মই যিহেতু কথাটো ডিবেটত বহিছোঁ, নাই গতিকে ঠিকে আপুনি আছে, যেতিয়া কথাটো কৈছে মই মইতো শেষ কৰি যুক্তিৰে লওঁ, ক'ব লাগিব ন? যুক্তিৰে মই কথাটো কৈ আছোঁ, শুনাৰ ধৈৰ্যটো ধৰক। আচ্ছা, এতিয়া কথাটো হ'ল যোনটো সৰু নাৰ্ছিং হোমৰ কথা ক'লোঁ, আৰু এটা বিষয় হ'ল যে কংগ্ৰেছৰ সময়ত ইমান যুৱক যুৱতী নিহিত হ'ল, কিন্তু তাৰ তদন্ত একো নহ'লে। তদন্ত নোহোৱা লিষ্টৰ তালিকাখন বহুত দীঘল। কিন্তু আজি এই বিষয়টোলৈ আমি ঘূৰি আহোঁ যে এই শিশুগৰাকীৰ যে মৃত্যু মুখত পৰিবলগীয়া হ'ল, কি পৰিস্থিতিত, কেনেধৰণৰ, চৰকাৰে যিহেতু একচেপ্ট কৰিছে যে এইখিনি মানুহৰ গাফিলতি হৈছিল, একশ্যন লৈছে, কিন্তু চবতকৈ ডাঙৰ বিষয়টো হ'ল যে আমাৰ যোনটো আজি 1 বজাত GMCHত যোনখন মিটিং এখন আয়োজন কৰা হ'ব, তাত ইতিমধ্যে চাগে মই এতিয়া 4টা বাজিলে সিদ্ধান্ত চাগে হ'লেই, কাৰণ কি তাত গ্ৰিভেন্স ৰিড্ৰেচেল মেকানিজম এটা তেওঁলোকে ইতিমধ্যে তেওঁলোকে পৰিচালনা কৰিব, তেওঁলোকে এটা এডমিনিষ্ট্ৰেটিভ ডিচিশ্যন এটা তেওঁলোকে ল'ব। গতিকে মই ভাবোঁ ব্যক্তিগতভাৱে বুলি নহয়, মই এগৰাকী নাগৰিক হিচাপে মই আপোনালোকৰ মাজত ক'ব বিচাৰোঁ যে এনেকুৱা বিষয়বোৰ হ'লে বহুত চিন্তনীয়, কিন্তু আমি বুজিব লাগিব যে চৰকাৰৰ ষ্টেণ্ডটো ৰাইজৰ পক্ষত। চৰকাৰে সদায় আমাৰ কাৰণে ষ্টেণ্ড লৈ আছে আৰু লৈ থাকিবই। নিশ্চয়। আৰু এনেকুৱা এটা পৰিস্থিতিত, ইমান চিন্তনীয় পৰিস্থিতিত চৰকাৰে কেতিয়াও পিঠি দিয়া নাই বা গা দিয়া নাই। চৰকাৰে একেবাৰে যোনটো সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত থিৰাং হৈ পেলাই লগে লগে ৰিপৰ্ট ছাবমিট কৰিলে। এনেকুৱা এটা পৰিস্থিতি হোৱাৰ পিছত ডেফিনেটলি চৰকাৰী চিকিৎসালয়ত এতিয়া নতুনকৈ এটা বাতাবৰণ হ'ব মই আশা কৰোঁ, আৰু মানুহবিলাক আৰু অকণমান এলাৰ্ট হ'ব। লাগিলে নাৰ্ছিং ষ্টাফ হওক বা ICU টেকনিচিয়ান হওক বা আপোনাৰ চিকিৎসক ডক্টৰে হওক, তেওঁলোকে অকণমান সতেজ হ'ব বুলি এটা সজাগতা। মই পলাশীলৈ আহিছোঁ, যিহেতু কোৱা হৈছে যে কংগ্ৰেছ চৰকাৰে তাত মেচিনেৰীক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। কংগ্ৰেছ চৰকাৰ ইমান বেয়া আছিল নে? আপোনালোকে কি কাম কৰিছিলে হয় কওক। তেওঁ দ্বিতীয়বাৰ বক্তব্যত, কংগ্ৰেছৰ সন্মানীয় মুখপাত্ৰগৰাকীয়ে দ্বিতীয়বাৰ বক্তব্যত তেওঁ বেছিভাগ কংগ্ৰেছৰ নামটোৱে উচ্চাৰণ কৰি থাকিলে। প্ৰথমতে এটা কথা ক্লিয়াৰ ক'ব বিচাৰিছোঁ স্পষ্ট ভাষাত, যে বিজেপি চৰকাৰখনে কংগ্ৰেছৰ নাম নোলোৱাকৈ তেওঁলোকৰ দলটো নচলে। কাৰণ অমিত শ্বাহ ডাঙৰে যেতিয়া অসমলৈ আহিছিলে সৌসিদিনা, তেতিয়াও তেওঁ ভাষণত উন্নয়ন বা কোনো ধৰণৰ সাধাৰণ ৰাইজৰ বাবে কোনো ধৰণৰ তেওঁ বাৰ্তা নিদিলে, কেৱল তেওঁ কংগ্ৰেছৰ পিছতে লাগি থাকিলে। ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছৰ ভিতৰ
বছৰত কি হৈ আছে, কংগ্ৰেছৰ নেতাসকলে কি কৰি আছে, সেইবিলাক খবৰ ৰাখে। কিন্তু স্বাস্থ্য খণ্ডত কি হৈ আছে সেই খবৰ ল'বলৈ তেওঁৰ সময় নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। এতিয়া তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত মানে বহু বেছি হৈছিলে তেওঁ কোৱাৰ মতে। তো এতিয়া মই ক'ব বিচাৰিছোঁ অন ৰেকৰ্ড মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া ঘটনাটো হৈ গ'ল, মই ষ্টাৰ্টিঙতে কৈছিলোঁ যেতিয়া ঘটনাটো হৈ গ'ল তেতিয়া তেওঁ নিজে কৈছে মই 12 বছৰ সময় স্বাস্থ্য বিভাগত আছিলোঁ, সেই দায়িত্বটো মোৰ লগত আছিলে, তেওঁ নিজে কৈছে, তেওঁ নিজে স্বীকাৰ কাঢ়িছে। তো সেই যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে কোন আছিলে স্বাস্থ্যমন্ত্ৰী? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে। তেনেহ'লে যদি কংগ্ৰেছৰ দিনত যদি ইমানখিনি হৈছিলে, গণ্ডগোলে হৈছিলে বা খেলি মেলি হৈছিলে, তেনেহ'লে তাৰ দায়ীটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কাৰণ তেওঁ নিজে স্বীকাৰ কৰিছে। মুখপাত্ৰগৰাকীয়ে সেই ক্লিপটো চাইছে নাই চোৱা মই নাজানো, তেওঁ নিজে কৈছে হয় মই 12 বছৰ দিন মোৰ স্বাস্থ্য বিভাগটো মোৰ হাতত আছিলে। তো 12 বছৰ যদি তেওঁ স্বাস্থ্য বিভাগটো তেওঁৰ হাতত আছিলে, তেওঁ 12 বছৰে কি কৰিলে প্ৰথম কথা। আৰু 2 নম্বৰ কথা তেওঁ কৈছে যে পাৰ্চেচিং পাৱাৰ মানে নাথাকে যাৰ হাতত, সেইবিলাক যায় চৰকাৰী চিকিৎসালয়লৈ। ঠিকেই, ডেট মিনছ কি ক্ৰয় ক্ষমতা যাৰ হাতত নাথাকে, যদি আমি অসমীয়াত ক'বলৈ যাওঁ ক্ৰয় ক্ষমতা নাথাকে, একজেক্টলি যিবিলাক আৰ্থিকভাৱে টনকিয়াল নহয় সেইবিলাকে যায় চৰকাৰী আপোনাৰ চিকিৎসালয়লৈ, যাতে এটা মিনিমাম মানে মূল্যত তেওঁলোকে সেই যিবিলাক সমস্যা আছে বেমাৰ আজাৰ আছে সেইবিলাক যাতে দেখুৱাব পাৰে। যদি পাৰ্চেচিং পাৱাৰ নথকা মানুহ যদি চিকিৎসালয়লৈ যায় চৰকাৰী, সেই সুবিধাখিনি দিয়া দায়িত্ব কাৰ? সেই সুবিধাখিনি দিয়া দায়িত্ব কাৰ? যদি সেইখিনি যদি চৰকাৰে দিব নোৱাৰে তেনেহ'লে চৰকাৰখন কিহৰ কাৰণে? মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে স্বীকাৰ কৰিছে দেখোন। আৰু এটা কথা তেওঁ কৈছে যে তদন্ত খুব ক্ষিপ্ৰতাৰে হৈছে, 72 ঘণ্টা বুলি ক'লে চাগে মুখপাত্ৰগৰাকীয়ে, খুব ক্ষিপ্ৰতাৰে হ'লে। কিন্তু সেই কন্যা শিশুটিৰ পিতৃয়ে কোৱা মতে যেতিয়া FIR-খন লঞ্চ কৰা হৈছিলে তেতিয়া সেই দুগৰাকী চিকিৎসক, মই নামটো পাহৰিছোঁ, তেওঁলোকৰ নামটো FIR-ত লিখা হৈছিলে। কিন্তু তেওঁ FIR-খনত লিখা হোৱাৰ পিছত ডক্টৰ দুগৰাকীৰ নাম কোৱাৰ পিছতো তেওঁলোকক কিন্তু একশ্যন লোৱা নাছিলে। তেওঁলোকক তেতিয়া সেই মানে চিকিৎসক দুগৰাকী তেওঁলোকৰ গা বেয়া বুলি এডমিট হৈ আছিলে। শিশুটিৰ কইনাই বাৰেপতি কৈ আছিলে যে তেওঁলোককো আনক, আওতালে আনক, কিন্তু 72 ঘণ্টা উকলি যোৱাৰ পিছতো সেই দুগৰাকী কিন্তু লগালগ একশ্যন লোৱা নাছিলে। আৰু সমান্তৰালকৈ অধ্যক্ষ ডাঙৰীয়াই কি কৈছিলে যে ফ্লাইটৰো দুৰ্ঘটনা হয়, ট্ৰেইনৰো দুৰ্ঘটনা হয়, দুৰ্ঘটনা সাধাৰণ কথা নহয়। আৰু তাতোতকৈ ডাঙৰ কথা, এটা কণমানি শিশুক কাছাবৰ লগত তুলনা কৰিছে, সন্ত্ৰাসবাদীৰ লগত তুলনা কৰিছে। আমি কোৱা ভাষ্য নহয়, পিতৃয়ে কোৱা ভাষ্য। এতিয়া কথা আছে ফ্লাইটত যদি দুৰ্ঘটনা হয় তাত যিখিনি থাকে অক্সিজেন মাস্কৰ পৰা আদি কৰি ইচ এণ্ড এভৰিথিং মানে মিনিমাম প্ৰিকশ্যন থাকে। আপোনাৰ ট্ৰেইনতো যদি যায় দুৰ্ঘটনা হয় মিনিমাম হ'লেও প্ৰিকশ্যন থাকে। তো চিকিৎসালয়ত, চৰকাৰী চিকিৎসালয়ত কি মিনিমাম ফেচিলিটিও নাইনে? মিনিমাম ফেচিলিটি নাই। আজি তেওঁ উন্নয়নৰ কথা কৈছে। কংগ্ৰেছৰ দিনত কি কৰিলে? কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু স্বাস্থ্যমন্ত্ৰী আছিলে। আজি যদি চাই সিদিনা আপুনি যদি চাই অক্সিজেন নথকা, অক্সিজেন নাই এম্বুলেঞ্চত, মাস্কখন পিন্ধাই অক্সিজেন বুলি কৈছে। এয়া চাওক, মাস্কখন পিন্ধাই পেলাই মানুহক লৈ গৈছে অক্সিজেন দিছোঁ বুলি। 26 বছৰীয়া এগৰাকী মহিলা মৃত্যু হৈছে। নিউজত ওলোৱা তথ্য মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম যাতে তেওঁ জুম কৰি দেখুৱায়। এয়া হৈছে আপোনাৰ অক্সিজেন নাই কিন্তু মুখখন মাস্ক দি পেলাই লৈ গৈছে, কৈছে যে অক্সিজেন দিছোঁ বুলি। এয়া আমি কোৱা ভুক্তভোগীৰ ভাষ্য। এয়া হৈছে উন্নয়ন। আৰু তাৰ পিছত যদি চাই 1:35 তেওঁ যিটো ৰেচিঅ' ক'লে ন, বিভিন্ন চিকিৎসালয়ৰ কথা ক'লে, ঠিক আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনা ঘটনাটো হ'ল তেওঁ নিজে মূৰ পাতি লৈছে, সেইখিনিলৈকে ঠিকে আছে, তেওঁ নিজে মূৰ পাতি লৈছে, ভুলটো তেওঁৰ বুলি কৈছে, ঠিকে আছে। কিন্তু যেতিয়া ঘটনাটো হৈ গ'ল তাৰ দুদিনৰ পিছতে কি হ'ল, GMCৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনাকে 15টা ষ্টাফ নাৰ্ছৰ পদৰ বাবে বিজ্ঞাপন দিলে। যদি 1:35টো যদি জেনুইন হয়, কোনো এটা ডাঙৰ কথা নহয়, বাহিৰতো এনেকুৱা ধৰণৰ মানে চিকিৎসা কৰি থাকে ডক্টৰে, তেনেহ'লে 15টাকৈ ষ্টাফ নাৰ্ছৰ পদৰ কাৰণে কিয় বিজ্ঞাপন দিলে GMCHৰ কৰ্তৃপক্ষই? এইটো কথা জানিব বিচাৰে। এতিয়া তেওঁ যিটো বক্তব্যত বাৰেপতি ক'লে যে কংগ্ৰেছ কংগ্ৰেছ কংগ্ৰেছ, কিন্তু মই পুনৰবাৰ অনুৰোধ জনাম বিজেপিৰ মুখপাত্ৰগৰাকীলৈ, সন্মানীয় বাইদেউক, যে ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ক্লিপ কৈছিলে, যিটো বাইট দিছিলে, সেই বাইটটো তেওঁ যাতে পুনৰবাৰ চাই। তেওঁ তাত নিজেই কৈছে 12 বছৰ মোৰ হাতত আছিলে স্বাস্থ্য বিভাগটো। তেন্তে 12 বছৰ থকাৰ পিছতো যদি আজি যদি কাছাবৰ লগত তুলনা কৰে, সন্ত্ৰাসবাদীৰ লগত তুলনা কৰে, আপোনাৰ প্লেন ক্ৰাছৰ লগত তুলনা কৰে, ট্ৰেইন এক্সিডেণ্টৰ লগত তুলনা কৰে স্বাস্থ্য বিভাগটো, তেনেহ'লে কি হ'ব?
তেন্তে সাধাৰণ জনতা ক'ত যাব যাৰ আপোনাৰ ক্ৰয় ক্ষমতা নাথাকে পাৰ্চেচিং পাৱাৰ নাথাকে সেইবিলাকতো যাবই চৰকাৰী হয়, নিশ্চয়, বিদ্যালয়লৈ লগতে এতিয়া এনেকুৱা অনুভৱ হৈছে মানে চিকিৎসালয়ৰ ব্যৱস্থাবিলাক দেখি এনেকুৱা মানে মানুহে ক'বলৈ দুদিনমানৰ পিছত বাধ্য হ'ব যে সচিবালয় আছে মন্ত্ৰী নাই চিকিৎসালয় আছে চিকিৎসা কৰ্মী নাই যথেষ্ট গুৰুত্বপূৰ্ণ অভিযোগ অনুৰূপভাৱে যিহেতু আমি দেখিছোঁ যে যিসকল দৰিদ্ৰ মানুহ আমি দেখিছোঁ বিশেষকৈ কিছুমান ঠাইৰ পৰা বাছ লৈ মানুহ চিকিৎসালয়লৈ আহে GMCHলৈ কিছুমান একাংশ মানুহ যিসকলে পঢ়া শুনা নাজানে তেওঁলোকক কোনোবা এজন ব্যক্তিয়ে লৈ আহে যাতে বেমাৰ বা তেওঁলোকৰ ৰোগ নিৰাময় হয় সেই পৰিৱেশত আচলতে যিসকল দৰিদ্ৰ মানুহ যিসকলে পঢ়া শুনা নাই তেওঁলোকে চিকিৎসা ল'বলৈ আহে ইমান চিন্তা কৰি বা আশা কৰি আহে তাৰপিছত যদি আচলতে চিকিৎসা নাপায় বা যথেষ্ট পৰিমাণে চিকিৎসা কৰ্মীৰ অভাৱো হয় এই প্ৰসংগত আচলতে যথেষ্ট প্ৰশ্ন আহে আপুনি এই যিটো আপুনি দেখিছে যিখিনি কথা আমি আলোচনা কৰিছোঁ মানে বাৰে বাৰে আমি কৈছোঁ যে চিকিৎসা কৰ্মী কম ডক্তৰ কম ৰোগী বেছি হয় বা তেনেধৰণৰ আমি কথাখিনি কৈছোঁ বা উন্নত হৈছিল আমি কৈছোঁ কিন্তু এই পৰিৱেশত আচলতে আমাৰ মনবিলাক খুব বেয়া লাগে আচলতে কিয়নো যথেষ্ট নপঢ়া নুশুনা বা চিকিৎসা বিচাৰি দৰিদ্ৰ মানুহখিনি আহে আপুনি কি ক'ব যিহেতু আমি দেখিছোঁ যথেষ্ট হয় চাওক ইয়াৰ আগতে আজি কেইমাহমান আগৰ কথা বেছি দিনৰ কথাও নহয় আপোনাৰ 800বিধ ঔষধৰ মূল্য বৃদ্ধি পাইছিলে আমাৰ বিজেপি মুখপাত্ৰগৰাকীয়ে কৈছে চৰকাৰে ৰাইজৰ কথা চিন্তা কৰে 800বিধ ঔষধৰ মূল্য বৃদ্ধি পোৱাৰ পাছত তেওঁলোকে কি কৰিলে ৰাইজে যেতিয়া আপত্তি কৰা দেখা পালে তেতিয়া তেওঁলোকে 58বিধ ঔষধৰ মূল্য তেওঁলোকে অলপ কমাই দিলে আজি আপুনি যদি ঔষধ বজাৰলৈ ঔষধ কিনিবলৈ যায় প্ৰেছাৰৰ টেবলেট যদি আপুনি কিনিবলৈ যায় সেই আগৰ দামত আপুনি নাপায় আজি লিভাৰৰ যিবিলাক টেবলেট আছিলে সেই টেবলেট যদি আপুনি কিনিবলৈ যায় আগৰ দামত নাপায় 3 গুণ 4 গুণ বৃদ্ধি পাইছে ঔষধৰ দাম তাৰোপৰি আটাইতকৈ দুৰ্ভাগ্যজনক কথা যিটো বেমাৰ উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি হয় কেঞ্চাৰ বেমাৰ সেই কেঞ্চাৰ বেমাৰৰ ঔষধৰ মূল্য বৃদ্ধি হৈছে যোৱা মাহত আপোনালোকে সকলোৱে জানে এই কথাটো যোৱা মাহত কেঞ্চাৰৰ ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ ফলত আজি এনেই অসমৰ মানুহ আৰ্থিকভাৱে অৰ্থনৈতিকভাৱে অত্যন্ত দুৰ্বল তাৰপিছত অসমৰ মানুহে অসমৰ বাহিৰলৈ মাদ্ৰাজলৈ বেছিভাগ সময় তেওঁলোকে চিকিৎসা কৰিবলৈ যায় কাৰণ CMC যিখন চেন্নাই মেডিকেল কলেজ আছে বা এপ'লো আছে এইবিলাকত অলপ তুলনামূলকভাৱে ঔষধৰ দাম কম আৰু তাত চিকিৎসা ব্যৱস্থা উন্নত কাৰণে অসমৰ পৰা তালৈ চিকিৎসা কৰিবলৈ যায় কিন্তু যেতিয়া অসমত গুৱাহাটী মেডিকেল কলেজৰ জাষ্ট অপজিট ফালে কেঞ্চাৰৰ যিখন হস্পিটেল নতুনকৈ স্থাপন কৰা হৈছে সেই হস্পিটেলখনত মানুহে চিকিৎসা ল'বলৈ কেনেকৈ আহিব আপুনি কওক যেতিয়া তাত বেডৰ দাম বৃদ্ধি পাব অপাৰেশ্যনৰ দাম বৃদ্ধি পাব ঔষধৰ দাম বৃদ্ধি পাব তেতিয়া কোনখন চৰকাৰে জনকল্যাণৰ কাম কৰিছে সেইটো কথা আমাক বুজাই দিয়কচোন আমি বুজি পোৱা নাই আনহাতে ব্যক্তিগত চিকিৎসালয়লৈকে মানুহ যায় কিয় ব্যক্তিগত চিকিৎসালয়লৈকে মানুহ এনেই চখত নাযায় লাখ লাখ টকা খৰচ কৰিবলৈকে মানুহে চখত ব্যক্তিগত চিকিৎসালয়ত সোমাবলৈ নাযায় যেতিয়া চৰকাৰী চিকিৎসালয়ত উপযুক্ত ব্যৱস্থা নাপায় তেতিয়া তেওঁলোকে ততাতৈয়াকৈ উন্নত চিকিৎসাৰ কাৰণে তেওঁলোকে স্পেচিয়েলি ট্ৰিটমেণ্ট ল'বৰ কাৰণে নিজৰ মাটি চাটি বিক্ৰী কৰি তেওঁলোকে প্ৰাইভেট হস্পিটেলত থোৱা আমি নিজে দেখিছোঁ আৰু এটা দুটা নহয় বহুত পেচেণ্ট আমি তেনেকুৱা দেখিছোঁ হয় নিশ্চয় ৰেগুলাৰ ওলাই থাকে তেনেকুৱা ধৰণৰ কথা আৰু এটা মই কথা ক'বলৈ বিচাৰিছোঁ যে ঔষধৰ মূল্য বৃদ্ধি চৰকাৰে কিয় ৰোধ কৰিব পৰা নাই ঔষধৰ মূল্য বৃদ্ধি ইলেক্টৰেল বণ্ডৰ যোগেদি যেতিয়া কোটি কোটি হেজাৰ হেজাৰ কোটি টকা তেওঁলোকে লৈছিলে সেই সময়তে ঔষধৰ মূল্য বৃদ্ধি হৈছিলে কাৰণ ঔষধৰ কোম্পানীবিলাকৰ পৰা বিজেপি গভৰ্ণমেণ্টে তেওঁলোকে টকা লৈছিলে ডনেশ্যন লৈছিলে যাৰ কাৰণে নেকি কোম্পানীবিলাকে দৰৱৰ মূল্য বৃদ্ধি কৰি দিলে আৰু সেই যে মূল্য বৃদ্ধি হৈ গ'ল সেই মূল্য বৃদ্ধি আজিলৈকে কমাব পৰা নাই এই যে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাই হওক বা আজি অসুখত পৰি পেলাই কোনোবাই মৰিলে কোনোবাই টকা দিব নোৱাৰি পেলাই নিজৰ ঘৰ মাটি বিক্ৰী কৰিবলগীয়া অৱস্থা হ'ল এই কথাবিলাক কি কাৰণত হ'ল কালি মুখ্যমন্ত্ৰী মহোদয়ে কি বুলি ঘোষণা কৰিলে পঞ্চায়তৰ প্ৰতিনিধিসকলে তেওঁলোকৰ পৰিয়ালে বিনামূলীয়া চিকিৎসা লাভ কৰিব তাৰমানে কি সাধাৰণ মানুহে বিনামূলীয়া চিকিৎসা লাভ কৰিব নালাগে নেকি আমি সাধাৰণ মানুহৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰাটো বিচাৰিছোঁ কেৱল পঞ্চায়ত প্ৰতিনিধি কিয় পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত প্ৰতিনিধি তেওঁলোকৰ পৰিয়ালসমূহে ভাত্তা পাব তেওঁলোকৰ পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে ভাত্তা পাব তেওঁলোকৰ কোনোবাই হয়তো আকৌ অৰুণোদয় আঁচনি ধনো পাব কিন্তু এই যে সাধাৰণ খাটি খোৱা মানুহবিলাক যিবিলাক মানুহে সদায় খাটি খায় গাঁৱৰ পৰা আহে চহৰলৈকে দেখুৱাবলৈ সেই মানুহবিলাকে কিয় বিনামূলীয়া চিকিৎসা লাভ নকৰে তেওঁলোকক কিয় বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰি দিব নোৱাৰে গতিকে এই ধৰণৰ ভেকু ভাওনা কথা কৈ লাভ নাই মই জাষ্ট আপোনাক এটা তথ্য দিব বিচাৰিছোঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবদ 2019-2020 চনত তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে 6,496 কোটি চাব দেই আপুনি পৰিয়াল কল্যাণ শিতানত আছিলে 8,809 কোটি 22 চনত তাতকৈ তললৈ নামি গ'ল
পৰিয়াল কল্যাণ শিতানত ৭,৩৭৭ কোটি হৈ গ'ল। তাৰপিছত ২৩ চনত ৭,৫১৬ কোটি হৈ গ'ল। ২৩ আৰু ২৪ চনত ৭,৫০৬ কোটি হৈ গ'ল। ২৪ চনত ১৫,০০০ কোটি তেওঁলোকে হিতাধিকাৰী বৃদ্ধি কৰিলে, কিন্তু পৰিয়াল কল্যাণ শিতানত, জনস্বাস্থ্য শিতানত তেওঁলোকে কিন্তু এইবিলাক কমাই আনি দিলে। তাৰ বিপৰীতে আপুনি চাব ২০২৩ চনত কেৰেলাত আপোনাৰ স্বাস্থ্যৰ নামত জনমুৰি ২,৭০০ টকা। সেই সময়তে কিন্তু ছেম টাইম অসমত ১,৬৩২ টকা মাত্ৰ এগৰাকী মানুহৰ জন্মুৰি স্বাস্থ্যৰ শিতানত খৰচ কৰা হৈছে। গতিকে আপুনি চাওক, ইয়াত দলং নিৰ্মাণ হৈছে, উৰণীয়া সেতু বিল্ডিং নিৰ্মাণ হৈছে, ইয়াত বহুতো মন্ত্ৰীৰ ব্যক্তিগত চিকিৎসালয় আছে, তেওঁলোকে তাৰ পৰা আৰ্নিং কৰি আছে। গতিকে তেওঁলোকে নিবিচাৰে যে চৰকাৰী চিকিৎসালয়ত গোটেই মানুহে চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰক, নহ'লে তেওঁলোকৰ সান্দহ খোৱাবালি তল যাব। জাফৰিন বাইদেউ, যিহেতু অভিযোগ বহু উত্থাপিত হৈছে, আপুনি কি উত্তৰ দিব? বেলেগ বেলেগ দলৰ বেলেগ বেলেগ মন্তব্য, বেলেগ বেলেগ মুখপাত্ৰ, বেলেগ দলৰ বেলেগ মন্তব্য থাকিব। সেইটো লৈ পেলাই মই বিশেষ একো মই ক'ব নিবিচাৰোঁ। কিন্তু বিষয়টো হ'ল, যেতিয়া চৰকাৰৰ ওপৰত আঙুলিটো উঠায়, কিছুমান বস্তু ৰিয়েলিটিটো আমি একচেপ্ট কৰিব লাগিব। সকলো বস্তু যে ক্ৰিটিচাইজ কৰিম তেনেকুৱা একো কথা নহয়। হয়, কিছুমান বেয়া ঘটনা হৈ গৈছে। এতিয়া এই শিশুৰ কন্যা শিশুগৰাকীৰ যোনটো ঘটনা হ'ল, সেইটো লৈ পেলাইতো চৰকাৰেতো বিৰোধিতা কৰা নাই যে তেওঁলোকে মানে আমি এইটো পক্ষত নাইকিয়া বোলে পেচেণ্টৰ ভুল হয়, তেনেকুৱাতো কথা কোৱা নাই। এতিয়া যোনখিনি চৰকাৰৰ ভুল চৰকাৰে একচেপ্ট কৰে। চবতকৈ ডাঙৰ কথাটো হৈছে, সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া অসমলৈ আহিছিল, তেখেতে কৈছে যে চিকিৎসাত কি হৈ আছে গৃহমন্ত্ৰীয়ে নাজানে। গৃহমন্ত্ৰীৰ দায়িত্বই নহয় চিকিৎসা ক্ষেত্ৰত কি হৈ আছে অসমত যেতিয়া কাৰ্বি একৰ্ড, বড়ো BTR একৰ্ড হৈছে, তেওঁ চাগে শুনা ভুল কৰিলে। মই কৈছো যে উন্নয়নৰ ৰাজ্যৰ উন্নয়নৰ কাৰণে একো নকলে। তেওঁ চাগে মন্ত্ৰী নুশুনিলে। মই চিকিৎসালয়ৰ ক্ষেত্ৰত কোৱা নাই, উন্নয়নৰ ক্ষেত্ৰত একো ভাষণ নিদিলে এইখন চৰকাৰে। কেৱল বিজেপি মানে সেইকাৰণে কৈছো বিপদজনক পথ, তাৰ বাহিৰে একো নহয়। মই কথাটো কৈ লওঁ। প্লিজ কণ্টিনিউ। এতিয়া কথাটো হৈছে, উত্তৰ পূৰ্বাঞ্চলত যোনটো বাতাবৰণ সৃষ্টি হ'ল NDA চৰকাৰৰ নেতৃত্বত, যোনটো এটা শান্তিৰ পৰিৱেশ সৃষ্টি হ'ল। আগতে আপোনালোকে কিছুমান জেগাত ধৰি লওক বড়োলেণ্ড বুলি কওক বা BTR বুলি কওক বা আপুনি কাৰ্বি আংলং বুলি কওক, সেইবোৰ জেগাত আমি এনেকৈ ৰাতি 10টা বা 11টা বজাত আপুনি ওলাই যাব নোৱাৰে। পৰিৱেশ পৰিস্থিতি বহুত বেলেগ আছিল। যিহেতু এই কথাটো টানা হৈছে, সেইকাৰণে মই কওঁ, পিচ একৰ্ডৰ পিছত কিমান হাজাৰ, 10,000, 20,000 এনেকৈ লক্ষাধিক ৰূপত আমাৰ আৰ্মছ এমিউনেশ্যনছ তেওঁলোকে চাৰেণ্ডাৰ কৰিছে। মানুহবোৰৰ নিজৰ তেওঁলোকে কৰ্মসংস্থাপন পাইছে। চৰকাৰে কেন্দ্ৰ চৰকাৰে বহুত পইচা দিছে, এক নম্বৰ। দ্বিতীয়তে কথাটো হৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত এটা বিষয় উল্লেখ কৰিছে বাইদেৱে, যে মেডিচিন কোম্পানীবোৰৰ পৰা গভৰ্ণমেণ্টে পইচা লৈছে। গভৰ্ণমেণ্টৰ ইমান অৱস্থা বেয়া হোৱা নাই। গভৰ্ণমেণ্ট মানে আপোনালোকে বুজাইছে যে মন্ত্ৰীসকলে, এনেকুৱা এটা কেতিয়াও পৰিস্থিতি হোৱা নাই যে বেলেগকৈ পইচা ল'বলগীয়া হয়। উল্টা তেওঁলোকক যিমান ছাবচিডি প্ৰদান কৰা হয়, যোনটো আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোনটো মই সেইটো কোৱা নাছিলোঁ। ইলেক্টৰেল বণ্ডৰ যোগেৰে হেজাৰ কোটি টকা তেওঁলোকে ডনেশ্যন লৈছিলে, যাৰ কাৰণে আজি মেডিচিন কোম্পানীবিলাকে তেওঁলোকৰ মেডিচিনৰ মূল্য বৃদ্ধি কৰি পেলাই সেই যে টকাবিলাক দিছিলে নিৰ্বাচনৰ সময়ত নিৰ্বাচন খেলিবলৈ টকাৰে সহায় কৰিছিল, মানে মন্ত্ৰী কিনা বেচা কৰাত সহায় কৰিছিল, সেই টকাখিনি তেওঁলোকে এতিয়া এই ধৰণে উঠাবলৈ আৰম্ভ কৰিছে। মই সেইটো কথাই কৈছিলোঁ। এতিয়া পইচা ক'ৰ পৰা আহিছে, কি কৰিছে, আপুনি যোনটো একদম স্পষ্ট আকাৰত ভাষাত আপুনি ষ্টেটমেণ্টটো দিছে যে বিজেপি চৰকাৰে পইচা লৈছে মেডিচিন কোম্পানীবোৰৰ পৰা, ইয়াত মই এই মঞ্চৰ পৰা আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি তথ্য দিয়ক উইথ এভিডেঞ্চ। সেই ষ্টেটমেণ্টটো আপুনি ন'টিছখন চাৰ্কুলাৰখন মোক দিয়ক উইথ এভিডেঞ্চ। কাৰণ কি এইটোতো ন্যায়ালয়ৰ বিষয় হয়, এইটোতো আমাৰ চৰকাৰী বিষয়ববীয়া বা আমোলে এইটো সিদ্ধান্ত নলয় বা এনেকুৱা এটা মন্তব্য নিদিয়ে। যদি তথ্য আছে, আজিৰ পৰা এবছৰ আগতে আপুনি যদি উভতি যায় তেতিয়া দেখিব ইলেক্টৰেল বণ্ডৰ পৰা কোন দলে কিমান টকা লৈছিলে, আপুনি বিচাৰিলে নিজেই পাই যাব। কিমান টকা ইলেকশ্যন কমিছনক প্ৰশ্ন কৰে, নহয় কিমান টকা কোনে লৈছিলে, আপোনালোকে তেতিয়াই বিচাৰি পাব। আপোনালোকে ইলেকশ্যন কমিছনক ইলেকশ্যনৰ যিখন কমিটি, সেই কমিটিখন বেআইনীভাৱে পাইছিলে। TS ছেছনৰ নিচিনা কোনো ইলেকশ্যন কমিছনাৰ ভাৰতবৰ্ষত নাই। আপুনি ইলেকশ্যন কমিছনৰ কথাটো আহিলে আৰু ইলেক্ট্ৰেল বণ্ডৰ কথাটো মই এটা বস্তু জাষ্ট এড কৰিছোঁ বাইদেউ, এটা বস্তু এড কৰিছোঁ। ইলেকশ্যন কমিছনাৰ সেইটো সময়ত
আপৰ মুখপাত্ৰগৰাকীয়ে যেতিয়া কৈছে যে আপুনি কিছুদিনলৈ যাওক তেতিয়া তথ্যখিনি গম পাব পলাশী, এটা কথা কোৱা, দুদিনমানৰ আগত ৰাহুল তোমালোকৰ কংগ্ৰেছৰ দিব কৈছিলে যে ইলেক্ট্ৰল বণ্ডৰ কথাখিনি ইলেকশ্যন কমিশ্যনাৰক দিব কৈছিলে কিন্তু ইলেকশ্যন কমিশ্যনাৰে তথ্যখিনি সম্পূৰ্ণৰূপে দিয়া নাছিলে পলাশী, এটা প্ৰশ্ন সুধো, ষ্ট্ৰেইট উত্তৰ দিবা। কংগ্ৰেছৰ আদৰ্শ নাই, নম্বৰ 1। মোৰ কুৱেশ্যনটো কমপ্লিট হোৱা নাই। কি ভিত্তিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা এটা মন্তব্য প্ৰকাশ কৰিলে য'ত নেকি ৰাহুল গান্ধী তাত উপস্থিত আছিল, তেজস্বী যাদৱ উপস্থিত আছিল? কেন ইউ গিভ মি এন আনচাৰ ইয়াত? Yes. মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া Okay, মইতো আসনখন answer ইমান দিওঁ। মইতো answer টো ইমান দিওঁ। নিম্ন শাখাৰ নেকি যে মইতো যাৰ answer মন টো যায় দিওঁ। প্ৰধানমন্ত্ৰী আপুনি হয়তো আসনখন মুখপাত্ৰ, কংগ্ৰেছ বা আপুনি বিজেপিৰ বিজেপিৰ এখন মুখপাত্ৰ, ৰাষ্ট্ৰ আপোনাৰ হয়, study খুব গণতন্ত্ৰ কম। হয়। আপোনাৰ আপোনাক study মই খুব এটা কম, আপোনাক মই কাৰণ এটা কথা কৈছো আপোনালোকৰ শুনক। যিজনে বেয়া কথা কৈছে, আপুনি এজন যিমান বিজেপিৰ, চিঞৰ বাখৰ কৰিছে, আপোনাৰ বিজেপিৰ minority cell ৰ চিঞৰিলে chairperson, চিঞৰিলে আপুনি আপোনাৰ ক'ব টক দিয়ক। শ্ব'টো কমপ্লিট আপুনি ক'ব নহয়। দিয়ক, আপোনালোকৰ বিজেপিৰ মানুহে পলাশী, statement দিলে, আপোনাৰ যদি knowledge টো খুব কম, তথ্য study যদি কৰি আহিব। যদি আৰু তথ্যৰ ভিত্তিত আপোনালোকৰ শুনা, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাপ খোজক, কাৰণ এগৰাকী মহিলাক আপোনাৰ নিৰ্বাচনী সভাত কি কৈছিলে, কংগ্ৰেছ কি বিধৱা, জাৰ্চি আপুনি গাই, শব্দটো সুপৰ্ণৰেখা, আপুনি শব্দটো তাতোতকৈ উচ্চাৰণ কৰিব অসমৰ পাৰিবনে? মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিলে, যোনটো শব্দ BJP ৰ উচ্চাৰণ কৰিছিলে সেই কৰ্মকৰ্তাসকল শব্দটো গাখীৰ উচ্চাৰণ দিয়া কৰিব গৰু পাৰিবনে হয়, পলাশীয়ে? যিমানে দানা খুৱাই সিমানে মোৰ গাখীৰ প্ৰশ্নটো দিব বুলি হ'ল, কৈছে। কিন্তু পলাশীয়ে কংগ্ৰেছৰ আপোনালোকৰ সেই নীতি আৰু আদৰ্শ নাই। আগতে বাজপেয়ী ডাঙৰীয়া নীতি আৰু আদৰ্শ কি আছিলে? প্ৰথম দেশ, তাৰপিছত দল, তাৰপিছত ব্যক্তি। আৰু এতিয়া বৰ্তমানৰ বিজেপি নীতি আদৰ্শ কি হৈছে? প্ৰথম হৈছে বিজেপিলৈ আহিবলৈ ভেটি, আপোনাৰ ইচ্ছা আছে বুলি আমি প্ৰথম হৈছে জানো। ভেটি, আমাৰ তাৰপিছত ideology আছে ভাৱে আপুনি সম্পত্তি, অধ্যয়ন কৰে বুলি আমি গম তাৰপিছত হৈছে পাইছো। ব্যক্তি। ইয়াত দলৰ কথা নাহে। আৰু মই আপোনাক ক্লিয়াৰ কৰিলো, আপোনালোকৰ সেই statement আপোনাৰ BJP ৰ ইমান লজ্জাজনক minority কথা, cell ৰ- ইমান লজ্জাজনক বিষয় যে এগৰাকী নাগৰিক হৈ পেলাই, ভাৰতীয় নাগৰিক হোৱাৰ পিছত, না শুনক, আপুনি কৰি আহিব বিজেপি মাইনৰিটি সেলৰ তেখেত অধ্যক্ষ হয়। মই answer টো দিলো, আপুনি answer দিব পলাশ, যদি এনেকে টক শ্ব' নহয়, আমি ভদ্ৰতা আৰু লাজপৰ মাজত পাৰ্থক্য হয়। তুমি শুনা, অধ্যক্ষই কৈছিলে অলৰেডি নিউজটো ওলাই গৈছে। আৰু দ্বিতীয় কথা, আপোনালোকৰ প্ৰধানমন্ত্ৰী ভাৰতৰ আপোনালোকৰ প্ৰধানমন্ত্ৰী, কংগ্ৰেছৰ মুখপাত্ৰৰ এটা বিষয় হ'ল আপোনালোকৰ প্ৰধানমন্ত্ৰী, মানে প্ৰধানমন্ত্ৰী দেশৰ নহয়, প্ৰধানমন্ত্ৰী হ'ল বিজেপিৰ। যেতিয়ালৈকে দেশখনৰ প্ৰধানমন্ত্ৰীক তেখেতে সন্মান দিব নাজানে, সেই আসনখনক সন্মান দিব নাজানে, সেই মৰ্যাদা তেওঁলোকে প্ৰদান কৰিব নাজানে, যিমান চিঞৰ বাখৰ কৰিলেও তাত আপোনালোকে তথ্যভিত্তিত চাব, যোনটো সন্মান বুলি ক'লে তাৰ অৰ্থটো কংগ্ৰেছৰ কোনো মুখপাত্ৰৰ ওচৰত নাই, কংগ্ৰেছৰ কোনো এজন নেতা কৰ্মীৰ ওচৰত নাইকিয়া। নিশ্চয়। আপোনালোকে ঘূৰালি যোৱা বোকাখিনিত পদুম ফুলে ফুলিব পাৰে, তাৰ ওপৰত বেলেগ নোৱাৰে। পদুম ফুল গেলাতে ফুলে, সেইটো মনত ৰাখিব, বোকাত ফুলে। আৰু আপোনাৰ প্ৰশ্ন দুটা ক্লিয়াৰ কৰিলো, হোপ আপুনি satisfied হয়, কাৰণ এনেকে টক শ্ব' কৰা নহয় পলাশী, অভদ্ৰামীটো টক শ্ব'ত একচেপ্ট কৰা নহয়। মানুহে নম্ৰতাৰ হৰল যদি হ'ব নোৱাৰে। সেইটো আনসাৰ দিয়ক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিধৱা বুলি কিয় ক'লে? আমি আচলতে বিষয়টো আমাৰ বিষয়পাল আমি তোমাৰ লাজ লগা নাই যে কোনটো শব্দ উচ্চাৰণ কৰিছিল, তুমি এইটো ক'ব নোৱাৰে এখন মঞ্চত। ইমান তোমাৰ মাতৃ আৰু মোৰ মাতৃকো লজ্জাৰ নিচিনা। তুমি তোমাৰ আমি আচলতে বিষয়টো আমাৰ অলপ ফালৰি কাটি গৈছে। তোমাৰ শুনা, তুমি এতিয়া নতুনকে দায়িত্ব পাইছা, অকণমান এক্সাইটমেণ্ট বেছি বাৰু, কিন্তু গাম্ভীৰ্য ৰাখি পেলাই ৰাইজৰ আগত কথা কোৱাটো খুবেই বেছি ইম্পৰ্টেণ্ট, খুবেই বেছি জৰুৰী। আৰু যদি এখন সমাজক আমি প্ৰতিনিধিত্ব কৰিছোঁ বুলি ভাবোঁ, সেই সমাজখনক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাৰ ব্যক্তিত্ব ভাল হ'ব লাগিব। এতেকে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক মই বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতৰ ব্যক্তিত্বৰ ওপৰত তেখেতৰ অধ্যয়ন কৰিব লাগে, যেনেকৈ ব্যক্তিত্বৰ বিকাশৰ তেখেতক প্ৰশিক্ষণ প্ৰয়োজন হৈছে। তেখেতক ব্যক্তিত্ব বিকাশৰ কাৰণে তেখেতক প্ৰশিক্ষণ শিবিৰ এটাত কংগ্ৰেছৰ দল আৰু নেতাসমূহে তেখেতক ক'ৰবাত থিয় কৰাব লাগে। পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্লাছ প্ৰয়োজন হৈছে আপোনাৰ। বিজেপি মুখপাত্ৰগৰাকীয়ে খুব নলেজ কম, তেওঁক নলেজ অলপ দি পঠিয়াব লাগে। আপোনালোকৰতো PCR পৰা আপোনালোকৰতো দিয়ে থাকে ৰিপৰ্টবিলাক, কোনটো কি কথা ক'ব লাগে, কাউণ্টাৰ পইণ্ট তেওঁকো দি দিব, তেওঁৰ লেক অফ নলেজ হয়। মই অনুভৱ পাইছোঁ, যিহেতু আচলতে আমাৰ কথাৰ প্ৰসংগত বিষয়বিলাক সলনি হৈ গৈছিলে। হয়, মই এটা প্ৰশ্ন কৰিছোঁ, যিহেতু বিভিন্ন সময়ত ঔষধৰ মূল্য বৃদ্ধি হয় বা চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি হয়,
কিন্তু আমি দেখিছোঁ যে শেহতীয়াকৈ যেতিয়া মানুহে প্ৰটেষ্ট কৰে মানুহে ছ'চিয়েল মিডিয়াত লিখে আকৌ দামটো কমি যায় ঔষধৰ দাম বাঢ়ি যায় আকৌ মানুহে হুলস্থুল কৰিলে দামটো কমি যায় আচলতে সেইখিনি কিছুমান প্ৰপাৰ প্লেনিং নাথাকে নেকি আপুনি কি কয় নহয় ঔষধৰ দাম কমি নাযায় পলাশ হয়। ঔষধৰ দাম কমি নাযায় ঔষধৰ দাম কমাই নাই আপুনি যদি নিজেও যদি অসুখত ভুগি আছে তেনেহ'লে আপুনি গম পাব বজাৰত আপুনি ফাৰ্মাচীত সোমালে আপুনি গম পাব যে ঔষধৰ দাম কমি যোৱা নাই ঔষধৰ দাম প্ৰতিদিনেই বৃদ্ধি হৈ আছে আমাৰ মানুহে গম পোৱা নাই আপোনাৰ প্ৰতিটো বস্তুৰ দামে বৃদ্ধি হৈ আছে আমাৰ মানুহে গম পোৱা নাই আমি বিচাৰিছোঁ কি এখন জনকল্যাণকামী দেশত যদি বিজেপি দলে দাবী কৰে যে এখন জনকল্যাণকামী চৰকাৰে কেতিয়াও এনেধৰণে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ মাৰি কেতিয়াও চিকিৎসা ব্যৱস্থাৰ ব্যয় বৃদ্ধি নকৰে চিকিৎসা ব্যৱস্থাৰ ব্যয় যিমান পাৰি কমাব লাগে স্বাস্থ্য আৰু শিক্ষা শিতানটো যদি বিনামূলীয়া হৈ যায় তেনেহ'লে মানুহৰ ইনকাম কম হ'লেও মানুহে জীৱন ধাৰণ কৰাত তেওঁলোকৰ সুবিধা হয় এই কথাটো মই কোৱা কথা নহয় এইটো এটা অৰ্থনৈতিক ব্যৱস্থাৰ কথা আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ লগত গোটেই স্বাস্থ্য ব্যৱস্থাটো শিক্ষা ব্যৱস্থাটো মানুহৰ জীৱন ধাৰণৰ মানদণ্ডটো এইটো জড়িত হৈ আছে আপোনাক মই অলপমান আগতে আপোনাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মই এটা হিচাপ এটা দিছিলোঁ ডাটা এটা দিছিলোঁ আপুনি তাতেই গম পাব যে মানুহৰ আচলতে খৰচ ক'ত হয় আজি গুৱাহাটী মেডিকেল কলেজৰ এই শিশুটি মৃত্যুমুখত পৰাৰ পিছত এনেকুৱা ঘটনা এনেকুৱা নহয় যে এতিয়া ঘটিছে আগতেও ঘটিছে মই এটা সৰু কথা কওঁ বহুত বছৰ হ'ল মোৰ ল'ৰা এতিয়া ডাঙৰ হৈ গ'ল মোৰ ল'ৰাটোক এবাৰ ৰাতি কিবা এটা খাই দিছিলে কেৰাচিন জাতীয় বস্তু এটা থিনাৰ জাতীয় খাই দি অকণমান খাইছিলে মই ৰাতি হস্পিটেললৈকে লৈ গৈছিলোঁ সেইদিনাখন ৰাতি এমাৰ্জেঞ্চিত ডক্টৰ নাই মই যেতিয়া মেইন বিল্ডিঙলৈকে লৈ গৈছিলোঁ তেতিয়া মোৰ ল'ৰাটো এনেকুৱা এটা বেয়া অৱস্থাত আছিলে যে সেইখিনি সময়ত ল'ৰাটোক চাবলৈ এজন চিকিৎসকো নাছিলে মই আধা ঘণ্টাৰ বেছি সময় তাত অপেক্ষা কৰাৰ পিছত এগৰাকী চিকিৎসক আহি ল'ৰাটোক পৰীক্ষা কৰি চাই তেওঁক কিবা এটা মেডিচিন লিখি দিলে যিটো মেডিচিন হস্পিটেলত নাপায় ওচৰৰ ফাৰ্মাচী কেইখনতো পোৱা নাই মোৰ হাজবেণ্ডে পাণবজাৰৰ পৰা আহি এই ৰাতিখন লৈ যাব লগা হৈছে গতিকে তেনেকুৱা পৰ্যায় আজি নহয় কংগ্ৰেছৰ দিনতো এই ব্যৱস্থা আছিলে আজিও আছে আমি বিচাৰিছোঁ কি যে বিজেপি দলে যে কৈ থাকে যে আমি শাসনত অহাৰ পিছত অলেখ পৰিৱৰ্তন হৈছে মানুহৰ এতিয়া দুখ দুৰ্গতি নাই আন্দোলন বন্ধ হৈ গৈছে তেওঁলোকে এইবিলাক শ্লোগান দি থাকে আমি বিচাৰিছোঁ কি যদি সঁচাকৈয়ে হৈছে তেনেহ'লে এইবোৰ ঘটনা ঘটিব নালাগে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব নালাগে আৰু স্বাস্থ্য ব্যৱস্থা বিশেষত আজি BTAD অঞ্চলত বিজেপিয়ে 28জনকৈ প্ৰাৰ্থী আগবঢ়াইছে বিজেপিয়ে BTAD অঞ্চলত কি কাম কৰিছে তেওঁলোকে আজি যদি পেপাৰখন খুলি চাই দেখিবলৈ পাব BTAD ঠেলাতকৈ কঢ়িয়াই লৈ যাব লগা হৈছে মহিলাক প্ৰসূতি যিয়ে সন্তান জন্ম দিব ওলাইছে ঠেলাত লৈ যাব লগা হৈছে তেওঁলোকৰ মানুহে সেয়া ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে একদম দুৰ্গম জেগাৰ পৰা তেওঁলোকে উলিয়াই আনিবলগীয়া হৈছে গতিকে এতিয়াও এই অৱস্থা হৈ আছে মাজুলীতো সেই একে অৱস্থা হৈ আছে আমি অকল গুৱাহাটী মেডিকেল কলেজৰ কথাটো চালে নহ'ব আপুনি আজি যদি চাই একদম গুৱাহাটীৰ ওচৰতে আজি মিৰ্জা পলাশবাৰীলৈকে আপুনি যাওক তাত দেখিব কিছুমান হস্পিটেলত আপোনাৰ চিকিৎসক নাথাকে ৰাতি হ'লে মানুহে গুৱাহাটীলৈকে আনিবলগীয়া অৱস্থা হয় গতিকে অকল চিকিৎসা ব্যৱস্থাটো এটা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নহয় আচলতে এইটো এটা বিশাল ব্যৱস্থা মই এইটো কথা ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাগে তেওঁ চেষ্টা কৰিছে কিন্তু তেখেতলোকে যিমান কথা কয় সিমান কাম তেওঁলোকে কৰা নাই সেই কথাটো তেওঁলোকে কিন্তু স্বীকাৰ কৰিব লাগিব বিভিন্ন সময়ত বেলেগ আচলতে কি হয় বহু সময়ত আমি দেখোঁ যে যিখিনি কথা আলোচনা কৰিব লাগে সেইখিনি কথা আলোচনা নহয় খুব ৰাজনৈতিক কথা আলোচনা হয় এতিয়া আমি দেখিছোঁ যে শেহতীয়াকৈ এতিয়া মাদানীক লৈ পেলাই বা চৈয়দ হামিদাক লৈ পেলাই তেওঁক লৈ আলোচনা হৈছে এই মই জাফিৰ মেডাল চলাইছোঁ যিহেতু আপুনি দেখিছে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গাঁও অঞ্চলত আমাৰ চিকিৎসকসকলৰ এটা কথা আছে যে গাঁও অঞ্চললৈ চাকৰি কৰিবলৈ যাব লাগে আমাৰ চিকিৎসকসকলৰ মন কিয় পৰিৱৰ্তন হৈছে আপুনি কওক গাঁও অঞ্চলৰ যদি চিকিৎসা ব্যৱস্থা ভাল হ'লহেঁতেন যদি ৰাস্তা ঘাটৰ অৱস্থা ভাল হ'লহেঁতেন তাত যদি আন্তঃগাঁথনি থাকিলহেঁতেন তেওঁলোকে যাবলৈ ইচ্ছা কৰিলে হয় কিন্তু তেওঁলোকে সেইখিনি ব্যৱস্থা নাই কাৰণে তেওঁলোকে যাবলৈ নোখোজে আৰু প্ৰাইভেটলি তেওঁলোকে প্ৰেক্টিছ কৰিবলৈ তেওঁলোকে আৰম্ভ কৰে গতিকে এইবিলাক কথা গোটেই মই যে কৈছোঁ এইটো অৰ্থনৈতিক ব্যৱস্থা স্বাস্থ্য ব্যৱস্থাটো গোটেইটো বস্তু ইকনমিৰ লগত জড়িত হৈ আছে গতিকে আমি ইয়াত অন্য বিষয়লৈকে যোৱাতকৈ আমি স্বাস্থ্য বিষয়টোতে থাকিলে বেছি ভাল হয় শেহতীয়াকৈ মই দেখিছোঁ আজি মই এটা বিশেষ আলোচনা ৰিচাৰ্চৰ কাৰণে মই চালবাৰী গৈছিলোঁ যিখন চালবাৰী যিখন মেডিকেল আছে
আদৰ্শ চিকিৎসালয় আছে তাত দেখিছোঁ চিকিৎসক খুব নাই আৰু চিকিৎসকে মোক কৈছে ইয়াত কোনো মানুহে যিখিনি কম্পালচৰি যিসকলে পাছ কৰিলে তেওঁলোকক তাত 2 বছৰ কাৰণে দিয়া হয় বা 1 বছৰ কাৰণে দিয়া হয় তেওঁলোক নাযায় কিয় কাৰণ ৰোগী বহুত হয়। সেই ধৰণৰ পৰিৱেশো কিন্তু হৈছে মই জাফিৰ বাইদেউ চাইছোঁ যিহেতু আপুনি দেখিছে যে এই ধৰণৰ পৰিৱেশ হৈছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিষয়ৰ কথা আলোচনা হৈ থাকে এতিয়া দেখিছোঁ আমি শেহতীয়াকৈ মাদানীক লৈ আলোচনা হৈ থাকে বা মাদানীয়ে কিবা এটা কথা কৈ দিব তাক লৈ বহুতে উত্তৰ দি আচলতে আমাৰ সমাজখনত তাক লৈ কিছু বিষয়বস্তু বিয়পা যায় এইখিনি আচলতে কিয় হয় যে আমি আচলতে কোনোবা ক্ষেত্ৰত আমি কোনোবা বিষয়ক বাদ দি বা বেলেগ কথা আলোচনা কৰোঁ নেকি বিভিন্ন সমাজখনৰ কথা মই কৈছোঁ আপোনাক মাদানী প্ৰসংগ যিহেতু উত্থাপন হয় বা বিভিন্ন প্ৰসংগ উত্থাপন হয় আমি আচলতে সেই কথাখিনি হেৰি হয় নেকি আপুনি কি কয় চাওক এটা কথা হ'ল যে মাদানী যেতিয়া ৰাজ্যসভাৰ সাংসদ হৈছিল 2008ত 2006ত তেখেতৰ ছিনিয়ৰ মাদানী আছাদ মাদানী তেখেতৰ মৃত্যু হৈছিল তাৰপিছত 2008ত মাহমুদ মাদানী তেখেত কাৰণ কি জমিয়ত দুটা ভাগত বিভক্ত হৈছে এটা জমিয়তুল উলামা হিন্দ আৰু এটা ইটো জমিয়ত এতিয়া কথাটো হৈছে যেতিয়া আছাদ মাদানী তেখেতৰ মৃত্যুৰ পিছত মাহমুদ মাদানী আপোনাৰ ইউপিৰ সমাজবাদী পাৰ্টিৰ লগত তেওঁলোকৰ মিত্ৰজোঁটৰ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ হৈ পেলাই তেখেতে প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাৰ সাংসদ হ'ল প্ৰথম কথা আৰু 2005ত চামগুৰিত বহুত ডাঙৰ এখন অধিৱেশন হৈছিল আৰু সেই অধিৱেশনৰ অধ্যক্ষতা কোনে কৰিছিল বদৰুদ্দিন আজমল ডাঙৰীয়াই আৰু ইণ্টাৰেষ্টিং কথা যোৱাকালি তেখেতে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ঘৰতে তেখেতে গোটেই নিশাটো পাৰ কৰিলে এনেকুৱা এটা সময়ত তেওঁলোক কেতিয়া আহি পৰে কেতিয়া মাদানীৰ গোটেই বংশগত গোটেই তেওঁলোকৰ ঠাল ঠেঙুলি গোটেইখিনি যেতিয়া অসমত কেতিয়া আহি পেলাই তেওঁলোকে বিৰাজমান হয় যেতিয়া মিয়া মুছলিম সম্প্ৰদায়ৰ কিবা এটা বিষয় হয় তেওঁলোকে খিলঞ্জীয়াৰ পক্ষত কেতিয়াও নাইকিয়া তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ যোনটো ৰাজনীতি মানে আমাৰ ইতিহাসে কয় বুৰঞ্জীয়ে গোটেইখিনি কয় কিন্তু লগতে তেখেতে যে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি পেলাই সমাজবাদী পাৰ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি পেলাই ৰাজ্যসভাৰ সাংসদ আছিল এটা সময়ত আজি তেওঁলোকক মাটি কোনে আনিছে অসমত যে উচ্ছেদ হৈছে গোৱালপাৰাত যে যোৱাকালি 300 বিঘা মাটি তেওঁ নিজে গৈ পেলাই 300 কিলোমিটাৰ বুলি কৈছে ক'ৰবাত কিলোমিটাৰ বুলি লিখিলে ক'ৰবাত বিঘা বুলি লিখিলে সিমানখিনি জেগাত যে তেখেত আহি পেলাই কিহৰ কাৰণে আহিলে আৰু সেই মানুহখিনিৰ মাজত কি বাৰ্তা প্ৰেৰণ কৰিছে গোৱালপাৰাত তেখেতে দুপৰীয়া যেতিয়া নামাজত বহিছে নামাজৰ পিছত দোৱা কৰোঁতে তেখেতে কি উল্লেখ কৰিছে যে CM পদত্যাগ কৰিব লাগে এই চৰকাৰ সোনকালে ভাঙিব লাগে এনেকুৱা ভাষ্য হয় নেকি তেখেত কি ধৰ্মগুৰু নেকি মোৰ প্ৰশ্নটো হ'ল তেখেতক মুছলিম সমাজখনক মুছলমান সমাজক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তেখেতে কি ধৰ্মীয় গুৰু বুলি নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহে নেকি বাৰম্বাৰ অসমলৈ আৰু দ্বিতীয়তে আৰু এটা কথা হয় যে দ্বিতীয়তে উচ্ছেদ হৈছে আমাৰ উচ্ছেদ ক'ত হৈছে অসমত উচ্ছেদ ক'ত হৈছে য'ত চৰকাৰী মাটি গৈ পেলাই দখল কৰিছেগৈ তাত ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে হৈছে কিন্তু ইণ্টাৰেষ্টিং কথা হয় যে এটা ধৰ্মাৱলম্বী লোকে বেছিভাগ তাত বেদখল কৰিছেগৈ এতিয়া কথাটো হ'ল যেতিয়া বেদখল কৰেগৈ তেওঁলোকে ইয়াত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কিয় কাৰণে আহিছে আৰু মই আপোনাক আৰু এটা কথা মই তোমাক কৈ দিওঁ যে তেওঁলোক আহে ইয়াত এটা উদ্দেশ্যলৈকে তেওঁলোকৰ পৰম উদ্দেশ্য হ'ল যে অসমীয়ত্ব আৰু অসমীয়াৰ পৰা মুছলমান সমাজক দূৰ কৰিবৰ কাৰণে তেওঁলোকে আগৰ পৰা ব্ৰিটিছৰ বিভাজনৰ ৰাজনীতি চলাই আহিছে আৰু তাত মই ক'বলৈ বেলেগকৈ নাই কাৰণ কি আমাৰ দৰ্শকে সকলোৱে জানে আৰু এই ব্ৰিটিছৰ বিভাজনৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি কংগ্ৰেছে এইখিনি টানি লৈ গ'ল এতিয়া সেই ছাইয়েদা হামিদ আহি পেলাই ইমান ডাঙৰ ষ্টেটমেণ্ট সেইদিনাখন দি গ'ল যাৰ মন যায় সি আহি পেলাই ইয়াত থাকিব পাৰে এই বস্তুবোৰ এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰা হৈছে অসমত যে ধৰ্মীয় মেৰুকৰণটো বিষয়টো তেওঁলোকে একদম তুংগত ৰাখি অসমীয়া খিলঞ্জীয়া মুছলমান সমাজ আৰু অসমীয়াত থকা যোনখিনি মিয়া মুছলমান এওঁতক গোটেইখিনি তাৰপিছত আচলতে বিৰোধীয়ে অভিযোগ কৰিছে যে যি মুহূৰ্তত ছৈয়দা হামিদে মন্তব্য কৰিলে বা মাদানীয়ে মন্তব্য কৰিলে তাৰপিছত কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে চৰকাৰে কিয় বিভিন্ন সময়ত কোনো বিধায়কক গ্ৰেপ্তাৰ কৰি হয় চৰকাৰে ব্যৱস্থা কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি উল্লেখ কৰিলে যে প্ৰতিটো বিষয়তে তেখেতে গৈ পেলাই FIR এখন লঞ্চ নকৰে কাৰণ ন্যায়ালয় আছে প্ৰতিটো তেখেতে কৈছে হম বাচ্চা হে কিয়া যেতিয়া প্ৰেছ কনফাৰেঞ্চ তেখেতে দিছে যে প্ৰতিটো বিষয়তে তেখেতে গৈ পেলাই FIR লঞ্চ কৰি পেলাই কমপ্লেইন এটা দাখিল কৰিব সেইটো নহয় এটা সীমালৈকে চাব যেতিয়া সীমা চেৰাই যায় তেতিয়া ডেফিনেটলি সিদ্ধান্ত তেওঁলোকে ল'ব দ্বিতীয়তে এটা কথা হৈছে যেতিয়া যোৱাকালি মাদানী ডাঙৰীয়া যেতিয়া শ্ৰীৰামপুৰৰ পৰা তেখেত আহি আছিল
গোৱালপাৰালৈ এতিয়া প্ৰতিটো GPS-ৰ আপডেট কোনটো জেগাত পাইছে ক'ত পাইছে লুৰিণজ্যোতি ডাঙৰীয়াৰ তেখেতৰ লগৰ সহকৰ্মীসকলে কেনেকৈ ছ'চিয়েল মিডিয়াত আপডেট দি আছিল সেইটো এটা বিষয় মই আপোনাক কৈছোঁ কিন্তু ব্যৱস্থা গ্ৰহণ ব্যৱস্থা মই আপোনাক কৈছোঁ যেতিয়া ইমান GPS-ত আপডেট যদি মই কাৰোবাক শ্বেয়াৰ কৰোঁ তেতিয়াহে গম পাব যদি কাৰোবাক শ্বেয়াৰ নকৰোঁ কেনেকৈ গম পাব এতেকে এইটো খুব সুন্দৰভাৱে পৰিকল্পিতভাৱে তেওঁলোকক অনা হৈছে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি একদম এতিয়া জল পটপটকৈ আমি বুজি পাইছোঁ এতিয়া ভাৰতত যিমান সৈয়দা হামিদৰ পৰা আৰম্ভ কৰি পেলাই যিমান আমাৰ মাদানীও এতিয়া আহি পালেহি এতিয়া তেওঁলোক চব নপতা ফুকন ইয়াত চব নপতা ফুকন অসমত আহি পেলাই তেওঁলোকে মুছলমান সমাজক বিভাজনৰ ৰাজনীতি কৰি পেলাই অসমৰ অসমীয়ত্বৰ পৰা দূৰ কৰিছে এতেকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সতৰ্ক আৰু সতেজ কৰি দিছে যে আপোনালোকে এইবোৰৰ পৰা কাৰণ কি ধৰ্মীয় মেৰুকৰণৰ পৰা আপোনালোকে বাচি থাকিব আপোনালোকে ধৰ্মৰ নামত যোনটো এপিজমেণ্টৰ পলিটিক্স হয় সেইটোৰ পৰা আপোনালোকে বিভাজনৰ ৰাজনীতি হৈ পেলাই যেতিয়া দেশখন শুনক আপুনি বিভাজনৰ ৰাজনীতি কৰি পেলাই বেছি দিন তেওঁলোকে টানিব নোৱাৰে আজি খিলঞ্জীয়া অসমীয়া মুছলিমৰ স্থিতি শূন্য কৰি পেলাইছে যিসকল বেদখলকাৰী আহি পেলাই তেওঁলোকে মুছলমান বুলি হুলস্থুল কৰিছে যদি তেওঁলোকৰ গাত ভুল নাইকিয়া তেতিয়াহ'লে কিহৰ কাৰণে ন্যায়ালয়ৰ ওচৰত তেওঁলোকে গৈ নাপায় আজি কিহৰ কাৰণে ৰাস্তাত বহিবলগীয়া হৈছে ঘৰ তেওঁলোকৰ বেলেগ জিলাত তেওঁলোকে ভোটাৰ ৰোলত বহুতৰ নামো আছে কিন্তু গৈ পেলাই বেলেগ এখন জিলাত গৈ পেলাই তেওঁলোকে দখল কৰে আপোনালোকে দৈয়াঙৰ ক্ষেত্ৰতো চাওক আৰু এইবোৰ ক্ষেত্ৰত য'ত অসমীয়াৰ অসমীয়ত্বৰ প্ৰশ্ন আহে তেতিয়া মাদানীৰ নিচিনা একদম ট্ৰান কোৰ্ট আছে যে চৰকাৰে বহুকেইগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বহু সময়ত কোনোবা বিধায়কক বাহিৰৰ পৰা আনি গ্ৰেপ্তাৰ কৰি আনে কিন্তু অভিযোগ উত্থাপিত হৈছে যে মাদানী বা সৈয়দা হামিদে মন্তব্য কৰিলে কিন্তু ব্যৱস্থা গ্ৰহণ নকৰে নেকি তাক লৈ প্ৰশ্ন উত্থাপিত নিশ্চয় বাইদেউ উত্তৰ দিলে কিন্তু পলাশী কি ক'ব এই প্ৰসংগত বিজেপি বুলিয়ে নহয় গোটেই দল সংগঠন গোটেই অসমবাসীয়ে বেয়া পাইছে বিজেপি বুলিয়ে নহয় যাৰ তেজত অসমীয়াৰ তেজ আছে যাৰ তেজত লাচিতৰ তেজ আছে প্ৰতিজন নাগৰিকে তেখেতক বেয়া পাইছে আৰু দল সংগঠন খালি বিজেপি বুলিয়ে নহয় আছুৰ নেতাসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে টাই আহোম ছাত্ৰ সন্থাও প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ কি তেওঁলোকে অসমীয়ত্ব কি বুজি পায় জাতীয়তাবাদ কি হয় বুজি পায় কংগ্ৰেছৰ গাত কেনেকৈ থাকিব কংগ্ৰেছটোতো 24 ঘণ্টা পাকিস্তানলৈ হাহাকাৰ কোনোবা এজন পাকিস্তানত যাব পাকিস্তানৰ পৰা আহিব প্ৰধানমন্ত্ৰী পিছত আছে নৱাব শ্বৰীফৰ আগত বিৰিয়ানী খাবলৈ টাইম ওলালে এতিয়া মই প্ৰথম কথাটো ক'ব বিচাৰিছোঁ যিহেতু আপুনি ক'লে যে সাংবাদিকতো আক্ৰমণ কৰে এইখন চৰকাৰে আপুনি এনেধৰণৰ কিছুমান কথা ক'লে হয় এতিয়া কথা হৈছে কি প্ৰথমতে আমি জানিব লাগিব ৰাজনীতি কাৰ নীতি শ্ৰেষ্ঠ আৰু ৰাজনীতি কাৰ বাবে ৰাজনীতিত কাৰ নীতি শ্ৰেষ্ঠ হ'ব লাগে ৰাজনীতিত ৰজাৰ নীতি শ্ৰেষ্ঠ হ'ব লাগে বৰ্তমান আমাৰ ৰজা বুলিয়ে কৈছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজনীতিত ৰজাৰ নীতি শ্ৰেষ্ঠ হ'লে সাধাৰণ জনতাই ভালদৰে জীৱন অতিবাহিত কৰিব পাৰিব প্ৰথম কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথমে অসমৰ অভিভাৱক হয় অসমৰ মুখ্যমন্ত্ৰী তাৰপিছত তেওঁ কাৰোবাৰ পিতৃ হয় কাৰোবাৰ স্বামী হয় কাৰোবাৰ পুত্ৰ হয় অসমৰ অভিভাৱক তথা মুখ্যমন্ত্ৰী হোৱাৰ পৰিলক্ষিততে তেওঁ অসমৰ প্ৰতিজন নাগৰিকৰ কথা চিন্তা কৰাৰ তেওঁ দায়িত্ব এতিয়া যিহেতু আপুনি সাংবাদিকৰ প্ৰসংগ আনিলে বিভিন্নজনৰ প্ৰসংগ আনিলে যে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হয় এতিয়া কথা আছে হয় আজি যি ধৰণে মাদানীয়ে মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত যি ধৰণৰ মন্তব্য দিলে সেয়া আমি গৰিহণা দিছোঁ এগৰাকী তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয় এগৰাকী অসমৰ মুখ্যমন্ত্ৰী কোনোবাই কিবা এটা ক'ব সেইটো কোনো অসমীয়াই সহ্য নকৰে দ্বিতীয় কথা ছবিয়াকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত যেতিয়া অসমবাসীয়ে কৈছে সকলোৱে কৈছে যে এৰেষ্ট কৰক তেওঁ গৃহ বিভাগ তেওঁৰ হাতত আছে তেওঁ একশ্যন লওক তেওঁৰ ওপৰত তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়াৰ সন্মুখত কৈছে যে এইবিলাক সৰু ল'ৰা ছোৱালী ধৰণৰ কাম তেওঁ নকৰে এতিয়া কথা আছে ঠিকে আছে বাৰু মানিলোঁ কিন্তু যেতিয়া ছবিয়াকে এটা ল'ৰাই তেতিয়া কিন্তু সেই ল'ৰাটোক এৰেষ্ট কৰে কবিতা লিখিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ ওপৰত একশ্যন লয় কবিতা কিয় লিখে মানে নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কেইবাটাও আপোনাৰ প্ৰক্ৰিয়া থাকে তো কিছুমানে কবিতা লিখি মনৰ ভাৱ প্ৰকাশ কৰে যিবিলাক সমাজত হৈ আছে কিছুমানে ধৰক আপোনাৰ সংবাদ মাধ্যমে হওক বা ছ'চিয়েল মিডিয়া হওক বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে তেওঁলোকে মত পোষণ কৰে এতিয়া কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইমান মানে সৰু ল'ৰা ছোৱালী ধৰণৰ কাম নকৰে তেনেহ'লে এই ছবি অঁকা ল'ৰাৰ ক্ষেত্ৰতে হওক তেওঁৰ ওপৰত FIR দিলে জেলো হৈছিলে তাৰপিছত যদি আমাৰ কবিতা লিখা এগৰাকী সৰু ছোৱালী তেওঁৰ ওপৰতো তেওঁ একশ্যন লৈছিলে এইবিলাক তেওঁলোকে কিয় লৈছিলে এতিয়া কথা হৈছে কি
ৰাজনীতি যেতিয়া নিৰ্বাচন আহে, নিৰ্বাচন অহাৰ লগে লগে কেইটামান বস্তু কমন হৈ পৰিছে। যেতিয়াই নিৰ্বাচন আহে তেতিয়াই বাংলাদেশী আহে, যেতিয়াই নিৰ্বাচন গুচি যায় তেতিয়াই বাংলাদেশী গুচি যায়। মই আগতে কৈছোঁ 16 মে আহিল না আহিব, মানে চাৰ্কাছ একেখনে চলি আছে ক'বলৈ গ'লে। এতিয়া যদি চাই বৰ্তমান যেতিয়াই নিৰ্বাচন আহে তেতিয়াই হিন্দু বাংলাদেশী, তাৰপিছত আপোনাৰ খিলঞ্জীয়া, উচ্ছেদ, মিয়া মিউজিয়াম, তাৰপিছত আপোনাৰ পাকিস্তান, এইবিলাক প্ৰসংগ যেতিয়াই আপোনাৰ নিৰ্বাচন সমাগত হয় তেতিয়া এইবিলাক কথা ওলাই আহে। এতিয়া কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাততে এতিয়া সকলোবোৰ, তেওঁ এতিয়া সৰ্বা তেওঁৱে এতিয়া ৰজা হয়। তেওঁ কিয় তেওঁৰ ওপৰত একশ্যন এতিয়ালৈকে লোৱা নাই? যিটো সময়ত আমাৰ যেতিয়া কংগ্ৰেছৰ নেতা অসমলৈ আহে, পৱন খেৰাকে আদি কৰি, তেওঁলোকক এৰেষ্ট কৰে, কিন্তু তেওঁলোকক আপোনাৰ এয়াৰপৰ্টৰ পৰা এৰেষ্ট কৰি লৈ যায়। কিন্তু আজি আপোনাৰ মাদানী অসমত আহি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেধৰণৰ বক্তব্য কৰিছে, তেওঁক ভাবুকি দিছে, এক প্ৰকাৰ ভাবুকি বুলি ক'ব লাগিব। তেওঁ কিয় একশ্যন ল'ব পৰা নাই? কবিতা লিখা, ছবি অঁকা, আপোনাৰ আমাৰ পৱন খেৰা ডাঙৰীয়া বাহিৰৰ পৰা যিসকলে তেওঁলোকৰ ওপৰত যে একশ্যন লয়, এওঁৰ ওপৰত কিয় একশ্যন লোৱা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াটো খিলঞ্জীয়া হয়, তেওঁৰ ওপৰত কিয় মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় বহি আছে? যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে অসমত অচিনাকি লোকৰ প্ৰৱেশ ঘটিছে, 20 বছৰলৈ আমি মানে ডেঞ্জাৰ জোনত প্ৰৱেশ কৰিছোঁ বুলি কৈছে। আজি যদি 20 বছৰৰ কাৰণে আমি ডেঞ্জাৰ জোনত প্ৰৱেশ কৰিছোঁ, আপুনিয়েতো এতিয়া ধৰ্তা, এইখনতো বিজেপিৰে চৰকাৰ চলি আছে। আপোনাৰতো প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ সকলোবিলাক দেখোন হিন্দুৱে হয়। আজি আমি কিয় 20 বছৰ আৰু মানে ভয়ানক পৰিস্থিতিলৈ গৈ আছোঁ? এইবিলাক এতিয়া ডাঙৰ কথা। হয়, নিশ্চয় আমি শেষফালে আহিছোঁ। মই যিহেতু আমাৰ সময় কমি আহিছে, মই প্ৰতিগৰাকী অতিথিকে 1 মিনিটকৈ ক'বলৈ দিম। মই জাফৰি মেডালিছে যিহেতু আমি দেখিছোঁ যে আমি স্বাস্থ্য খণ্ডৰ কথা পাতিলোঁ বা আনুষংগিক কিছুমান কথা আমি পাতিলোঁ। আমি শেষৰ ফালে এতিয়া স্বাস্থ্য খণ্ডত প্ৰসংগত যিখিনি কথা আলোচনা কৰিলোঁ, আশা কৰিছোঁ এইখিনিয়ে কিছু পৰিমাণে চৰকাৰক সহায় কৰিব বা চৰকাৰে কিছু আইডিয়া বা কিছু কথা হয়তো উপলব্ধি কৰিব। জাফৰি মেডাল শেহতীয়াকৈ আপুনি শেষত 1 মিনিট কি ক'ব? হয়, শেহতীয়াকৈ আপোনাৰ প্ৰশ্নটোত অহাৰ আগতে মই এটা বিষয় কৈ আছিলোঁ, কিন্তু তাৰ মাজত কাটা গ'ল কথাটো। 2005 সামগ্ৰীত যোনখন অধিৱেশন আয়োজন কৰা হৈছিল জমিয়তৰ, আৰু সেই অধিৱেশনখনত আপোনাৰ অধ্যক্ষ আছিল বদৰুদ্দিন আজমল ডাঙৰীয়া, আৰু তাত আছিল আপোনাৰ ৰকিবুল হুছেইন সাংসদ ধুবুৰীৰ, তেখেতৰ পিতৃ। তাত কি কোৱা হৈছিল? তাত টেটু ফালি চিঞৰি পেলাই কোৱা হৈছিল যে অসমত আমি মেজৰিটি ফৰ্ম কৰিব লাগিব, সংখ্যা গুৰুলে আমি পৰিণত হ'ব লাগিব, কোন? মুছলমান সমাজখন, আৰু যাতে আমি অসমত আমি এখন ইছলামিক ষ্টেট গঢ়িব পাৰোঁ। 1 নম্বৰ কথা। দ্বিতীয়তে হৈছে আপোনাৰ সন্ত্ৰাসবাদৰ এইমাত্ৰ কবিতাৰ বিষয়ে কংগ্ৰেছৰ মুখপাত্ৰ বাইদেৱে তেখেতে উল্লেখ কৰিছে যে কবিতা লিখিলে জেললৈ প্ৰেৰণ কৰা হয়। কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এটা কবিতা লিখিলে জেললৈ প্ৰেৰণ কৰে নাগৰিক এজনক? যদি হয়, তাত প্ৰশ্নবোধক চিন আছে। যদি সেই কবিতাত সন্ত্ৰাসবাদৰ আদৰ্শ আছে, যদি সেই কবিতাই যদি উচতাই দিয়ে আমাৰ যুৱ চামক যে আপোনালোকে এনেকৈ কৰিব লাগে, তেনেকৈ কৰিব লাগে, দেশ আৰু ৰাষ্ট্ৰ বিৰোধী আৰু দেশ বিৰোধী যদি এনেকুৱা এটা কবিতা লিখে, সেই তেনেকুৱা কবিতা হ'লে নিশ্চিতভাৱে তেওঁলোকে একশ্যন ল'বই। আৰু দ্বিতীয়তে এটা কথা হ'ল যে ইমান যিহেতু পৰামৰ্শ দিছেই তেখেতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে আৰু চৰকাৰৰ বিষয়ে, তেখেতক মই বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক কিয় পৰামৰ্শ নিদিয়ে? কিয় তেখেতৰ শ্ৰীমতীয়ে এটা পাকিস্তানৰ NGO এটাৰ লগত তেখেতে চাকৰি কৰি পেলাই পাকিস্তানৰ পৰা দৰমহা ল'বলগীয়া হয়? কিয় তেখেতৰ শ্ৰীমতীয়ে ভাৰতৰ নাগৰিকত্ব নল'লে? কিয় তেখেতৰ শ্ৰীমতীয়ে আমাৰ ভাৰতীয় নাগৰিকত্ব নল'লে? লগতে অসম বা ভাৰতত তেখেতে নিযুক্তি নাপালেহেঁতেননে? এই প্ৰশ্নবোৰ মই তেখেতক সুধিব বিচাৰোঁ। যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে তেখেতে উল্লেখ কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইজন নেতা হয় যিজন নেতাই উচ্ছেদ কৰাৰ পিছত সেই উচ্ছেদ কৰা লোকসকলক, যিসকল নাগৰিক হয়, সেই নাগৰিকসকলক তেওঁলোকে থাকিবৰ কাৰণে মাটিও প্ৰদান কৰিছে, সংস্থাপন প্ৰদান কৰিব। এই বিষয়বোৰত আমি চাব লাগিব। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আজি যিদৰে যোৱাকালি আপোনাৰ শ্ৰীভূমিত 15,678 টকা মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 মহিলাক প্ৰদান কৰিলে। সেইবোৰ নে আমি নাকচ কৰিব পাৰোঁ?
নে তেখেতে পদক্ষেপ লোৱা নাই যে লক্ষাধিক যুৱক যুৱতীক যে নিযুক্তি প্ৰদান কৰিলে সেইবোৰ আমি চকু দিয়া নাই হয় সেইবোৰ বস্তু আমি চাব লাগিব গুৱাহাটীত আগতে গাড়ী চলাবলৈ আপোনাৰ কিন্তু ডিএনএছ এটা বস্তু প্লাছৰ চাব লাগিব দেই। ষ্টুডিঅ'ৰ বাহিৰত এটা গাড়ী বস্তু চাব পাৰ্ক কৰিব লাগিব। জেগা নাই কিন্তু আমাৰ অহা যোৱা যাতায়াতৰ অসমৰ ৰাস্তাসমূহ ইমান সুন্দৰ ভাৰতৰ মানে কৰিলে প্ৰতিভূতি সেই জমা দি বিষয়বোৰ পেলাই আমি 450 মূল্যাংকন কোটি কৰিব টকা লাগে। শেহতীয়াভাৱে ঋণ লৈছে 450 কোটি টকা তেওঁলোকে শেহতীয়াভাৱে ঋণ লৈছে কি কৰি প্ৰতিভূতি জমা দিছে জমা দি পেলাই আমাৰ জমা ধন তেওঁলোকে দি পেলাই মৰ্টগেজ দি পেলাই তেওঁলোকে লোন লৈছে এইটো চাবলগীয়া কথা লোন লৈ ঘি খোৱা চৰকাৰ কেতিয়াও কল্যাণকামী হ'ব নোৱাৰে GDP আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ মুখ্যমন্ত্ৰী GDP হৈ আছে 7.9% কাইলৈ যেতিয়া হ'ল তেখেত বাইদেউ। নাথাকিব যি এখন বেলেগ চৰকাৰ আহিব সেই চৰকাৰখনৰ অৱস্থা কি হ'ব সেই কথাটো আমি ভাবি পেলাই ভয় খাইছোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় নাখায় কাৰণ তেখেতে ইমানেই সম্পত্তি কৰিছে তেখেতৰ পত্নী হওক তেখেতৰ ল'ৰা ছোৱালী হওক ল'ৰাটো 17 বছৰ নহওঁতে 18টা কোম্পানী মালিক হৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো ভয় খাবলগীয়া কথা নাই কিন্তু ভয় খাবলগীয়া কথা আছে আমি যিসকল মানুহ খাটি খোৱা সেই খাটি খোৱা মানুহখিনি কিন্তু ভয় খাবলগীয়া কথা আছে কাৰণ ৰাজ্যৰ জমা টকা জমা দি পেলাই তেওঁলোকে মৰ্টগেজ দি তেওঁলোকে লোন লৈছে আৰু লোন কিমান লৈছে কোটিত হাজাৰ কোটি টকাৰ ওপৰত তেওঁলোকে লোন লৈ থৈ দিছে গতিকে তেওঁলোকে এই যে লোন কেতিয়াবা মাৰিব পাৰিব সেয়া আপোনালোকে নেভাবিব কেতিয়াও অসমৰ জাতি মাটি ভেটি 3000 বিঘা মাটিলৈকে আদানীক তেওঁলোকে দিছে আজি কাৰ্বি ভূমি এইদিনাখন ওলাইছে 2 লাখ বিঘা মাটি তেওঁলোকে ইতিমধ্যে বহিৰাগত বনিয়াৰ হাতত তুলি দিছে ৰামদেৱক পাম অইলৰ খেতি কৰিবৰ কাৰণে মাটি দিছে গতিকে অসমৰ এই যে কৃষিভূমি বনাঞ্চল এইবিলাক বনাঞ্চলত যদি মানুহ থাকিব নোৱাৰে তেনেহ'লে আদানী আৰু আম্বানী কেনেকৈ কোম্পানী খুলিব পাৰে এই প্ৰশ্নৰ জবাব দিব লাগিব কিন্তু এটা কথা মই আপোনাক কওঁ সৈয়দা হামিদৰ নিচিনা মানুহে অসমৰ সেন্টিমেন্ট বুজি নাপায় তেওঁলোকে অসমত 855 জন মানুহৰ মৃত্যুৰ কথা তেওঁলোকে হয়তো অনুভৱ কৰিব নাজানে গতিকে নজনাকৈ আহি অসমত যিকোনো কথা মন্তব্য দিয়াটো তেওঁলোকৰ উচিত নহয় আৰু যিসকলে তেওঁলোকক নিমন্ত্ৰণ জনাই আনে তেওঁলোকক ভৱিষ্যতে সাৱধান হ'ব লাগে এনেকুৱা ধৰণৰ যাতে ধৰ্মীয় মেৰুকৰণ কৰিব পৰা যিকোনো কথা যিকোনো সমাজক ক্ষতি কৰিব পৰা কথা যাতে অসমলৈ আহি নকয় তাৰ কাৰণে সাৱধান হ'ব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ে সঁচাকৈ যদি দেশ বিৰোধী কথা কোৱা মানুহক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিম বুলি তেওঁ ধমকি দিয়ে তেওঁ কয় যে মই ভাৰতৰ ভিতৰত ময়ে এজন মানুহ তেওঁ নিজেই কয় নিজৰ কথা আমি কোৱা নাই গতিকে তেখেতে সৈয়দা হামিদক যদি এখন এজাহাৰ তেওঁৰ এগেইনষ্টত দিলেহেঁতেন তেওঁক যদি এৰেষ্ট কৰি পৰাই দিলেহেঁতেন তেনেহ'লে আমি বুজিলোহেঁতেন যে এইবিলাক ৰাজনৈতিক খেল নহয় এইবিলাক আচলতে ৰাজনৈতিক খেল সকলোৱে ইয়াৰ খেলৰ কিন্তু লাভ লোকচান সকলোৰে হৈ আছে এইবিলাক হ'ব নাপায় হয় মই পলাশ শেষত কি ক'ব হয় ধন্যবাদ মই বিজেপিৰ মুখপাত্ৰ বাইদেৱে দুটামান কথা ক'লে 2005 চনৰ কথাটো টানি আনিলে তাৰপিছত ইছলামিক ৰাষ্ট্ৰৰ কথাও ক'লে মই সেইকেইটাৰ মই প্ৰত্যুত্তৰ দিব ওলাইছোঁ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ ওচৰত তথ্য আছিলে মই আজি লৈ অনা নহ'লে অন ৰেকৰ্ড আছে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে মুছলিম মানুহ হিন্দুতকৈ আগুৱাই যাব লাগে তেওঁ যিখিনি কথা কৈছে মই সেই প্ৰসংগটো টানি আছোঁ 2 নম্বৰ কথা বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই কৈছিলে যে হিন্দু মুছলিম আমি ৰাজনীতিৰ বাবে কৰোঁ আপোনালোক সাধাৰণ ৰাইজ অধিৱেশনটোৰ বিষয়ে উল্লেখ কৰক আপোনাৰ ধৈৰ্য ধৰক পেচেঞ্চ থাকক কাৰণ বিজেপিৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে বিজেপি কৰ্মকৰ্তাসকলক কৈছিলে যে আপোনালোকে অলপ ধৈৰ্য ৰাখিব মানে সমালোচনাবিলাক শুনিব লাগিব সেইকাৰণে মই উনকিয়াই দিলোঁ এতিয়া তেওঁ যিহেতু 2005 চনৰ কথাটো আনিলে 2005 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথম কথা দেই তেওঁ ক'ত আছিলে সেইটো আমি জানি ল'ব লাগিব 2 নম্বৰ কথা মুখ্যমন্ত্ৰী হিমন্ত যিহেতু তেওঁ 2005 চনৰ কথাটো আনিছে এতিয়া মই তেওঁক আৰু এটা কথা সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ বিধানসভাত জয় বাংলা বুলি কিহৰ কাৰণে কৈছিলে জয় বাংলা তো সেইটো তেওঁ প্ৰত্যুত্তৰ দিয়ক মোৰো ভাল লাগিব লগতে বাইদেউ আৰু দুটা কথা কৈছিলে যে উচ্ছেদৰ নামত যিখিনি মানুহক উচ্ছেদ কৰা হৈছিলে তেওঁলোকক ক্ষতিপূৰণ দিয়া হৈছিলে ঠিক আছে ক্ষতিপূৰণ দিয়া হৈছিলে বাইদেৱে নিজে কৈছে কিন্তু আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি এটা কথা ক্লিয়াৰ যদি কোনোবাই বেআইনীভাৱে উচ্ছেদ কৰিছে তেওঁলোকক মানে উচ্ছেদ মানে তেওঁলোকে যদি মানে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰক আমাৰ পূৰ্ণ সমৰ্থন আছে PGR VGR তেওঁলোকে য'ত যদি তেনেকুৱা ধৰণৰ দখল কৰিছে তেওঁলোকে তাৰ পৰা মানে উচ্ছেদ কৰক আমাৰ তাত আপত্তি নাই কিন্তু কথা হৈছে উচ্ছেদ কৰাৰ পিছত আপোনাৰ প্ৰথম কথা সন্দেহযুক্ত নাগৰিক কাক কোৱা যাৰ নাগৰিকত্ব লৈ সন্দেহ আছে সেইবিলাকক সন্দেহযুক্ত নাগৰিক কোৱা হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উচ্ছেদৰ সময়ত আপোনাৰ নিউজতে আমি দেখিছিলোঁ যে বাংলাদেশী বুলি কৈ উচ্ছেদ কৰিছিলে আজি সেই বাংলাদেশীসকলক আকৌ তেওঁলোকক কম্পেনচেশ্যন কিয় দিলে সেইটো মই বুজি নাপালোঁ যদি সন্দেহযুক্ত নাগৰিক লগতে
আৰু এটা কথা ক'ব বিচাৰিছোঁ, বাইদেউ আৰু এটা কথা কৈছিলে, মহিলা উদ্যমিতাৰ আঁচনিৰ কথা কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰ বহুত মানে মহিলাসকলক 10,000 টকা এটা দিছে। আমি ভাল পাইছোঁ মহিলাসকলক 10,000 টকা এটা দিছে, আগবাঢ়ক। কিন্তু কথা হৈছে আমাৰ মহিলাখিনি 10,000 কিয়? তেওঁলোকৰ মহিলা 50 লাখ কোটি টকাৰ ৰাজ সাহায্য পায়। আমাৰ মহিলা 10,000 কিয়? 10,000 10 বছৰৰ কাৰণে সেইটো ক্লিয়াৰ। আমাৰ সময় কমি আহিছে। 10,000 যে দিছে 10 দিনৰ কাৰণে 10 বছৰৰ কাৰণে দিছে, সেইটো কথা আমি জানিব বিচাৰিছোঁ। কাৰণ মহিলাসকল আগবাঢ়ি যোৱাটো বিচাৰিছোঁ, কিন্তু 50 লাখ টকা দিয়ক সাধাৰণ জনতা, 10,000 কিয় সাধাৰণ মহিলাক? 10,000 দি কেইদিন চলিব? 10 দিন নে 10 বছৰ? সেইটো ডাঙৰ কথা হয়। কিমান দিছে নহয়, সেই 10,000 আমাৰ সময় কমি আহিছে। হয়, সেইটোৱে ডাঙৰ কথা। মই একদম একেবাৰে শেষত জাফি বাইদেউ আপুনি কি ক'ব? একদম শেষত আপোনাৰ উত্তৰকেইটা দিয়ক আৰু আমি তাৰপিছত অনুষ্ঠান সামৰিম। ভাৰতীয় জনতা পাৰ্টি NDA নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰবাদৰ নীতি আৰু আদৰ্শ লৈ পেলাই এই চৰকাৰ চলাই আহিছে আৰু চলাই যাব। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ বলিষ্ঠ নেতৃত্বত যিদৰে প্ৰতিখন ৰাজ্য ভাৰতীয় জনতা পাৰ্টি শাসিত NDA শাসিত যিমানকেইখন ৰাজ্য আছে তাত উন্নয়ন আৰু বিকাশৰ আপোনালোকে তথ্যটো যদি মই দাঙি থ'ব, এতিয়া সময় থকাহেঁতেন মই আপোনালোকৰ মাজত দাঙি ধৰিলোঁ হয়, তাতে আপোনালোকে প্ৰমাণ পালে হয়। এইবাৰ আমাৰ GDP 7.9%, 7.9%। কেনেকৈ GDPটো 7.9% হ'ল? আমাৰ অৰ্থনীতিৰ লগত জড়িত হৈ থকা মানে লোকসকলে গম পাব। কিন্তু লগতে আপোনালোকে এইটোও মনত ৰাখিব যে অসমখন এনেকুৱা এখন অসম আছিল আগতে য'ত আমাৰ যুৱচামে তামোল দোকানৰ বাহিৰত, পাণ দোকানৰ বাহিৰত আড্ডা মাৰি থাকে। আজিৰ তাৰিখত যুৱচামে কিন্তু আপোনাৰ কিবা নহয় কিবা এটা নতুন বিষয় লৈ পেলাই, নতুন বাণিজ্য বেপাৰ লৈ পেলাই তেওঁলোকে জড়িত হৈছে। আত্মনিৰ্ভৰ ভাৰত যোনটো আদৰ্শ লৈ পেলাই মোদী ডাঙৰীয়াই চৰকাৰখন আগবঢ়াই লৈ গৈছে, সকলোৱে এই বস্তুটো নিজেই স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰা আৰম্ভ কৰিছে। দ্বিতীয়তে মই আপোনালোকক ক'ব বিচাৰোঁ ধৰ্মীয় মেৰুকৰণৰ কথাটো। ধৰ্মীয় মেৰুকৰণ আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই কথা হ'ল যে আমি এখন সমৃদ্ধিশালী অসম, এখন সমৃদ্ধিশালী ভাৰত নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু সেইটো চেষ্টা সক্ষম হৈছে, নহ'লে ইমানকেইটা পিছ একৰ্ড শান্তি চুক্তি ইমান ৰূপায়ণ কৰিবলৈ সক্ষম নহয়। এতেকে মই মূলতে এইটো বিষয়ে ক'ব বিচাৰিছোঁ যে উন্নয়ন আৰু বিকাশৰ লগত শান্তি চুক্তিক যিমান ৰূপায়ণ হৈছে, যিমান আৰ্মছ লে ডাউন হৈছে, অস্ত্ৰ যিমান তেওঁলোকে আত্মসমৰ্পণ কৰিছে, তেওঁলোকে সমৰ্পণ কৰিছে, তাতে প্ৰমাণ পায়। লগতে নিযুক্তিৰ ক্ষেত্ৰত এতিয়া বিষয়টো আহিলে যে যিমান উন্নয়নৰ বিকাশ হৈছে, সেইটো যেতিয়া আপোনাৰ চকুৰ পাৱাৰটো বেলেগ, মোৰ চকুৰ পাৱাৰটো বেলেগ। মই যোনটো দেখা পাম সেইটো আপুনি দেখা নাপাব পাৰে, কিন্তু যদি আপোনাৰ মানসিকতা যদি বেলেগ হয়, যদি আপোনালোকে আগুৱাই যাব বিচাৰে, যদি কি হৈছে সলনিটো চাবলৈ বিচাৰে, পৰিলক্ষিত হৈছে, তেতিয়া আপোনালোকে কেন্দ্ৰবিন্দুটো মাছৰ চকুটো ওপৰত ৰাখক। তেতিয়া আপোনালোকে গম পাব যে প্ৰকৃততে উন্নয়ন কিমান দূৰলৈকে হৈছে আৰু নিশ্চিতভাৱে আপোনালোকে উপলব্ধি কৰিছে আৰু অনাগত সময়তো আপোনালোকে পুনৰ উপলব্ধি কৰিব। কাৰণ কি 26ৰ নিৰ্বাচনটো যোনটো আমাৰ সমাগত, এতেকে 26ৰ নিৰ্বাচনৰ আগত যিসমূহ পৰিস্থিতি পৰিৱেশ কংগ্ৰেছে নিমন্ত্ৰণ দি বেলেগ বেলেগ বিষয়া বেলেগ বেলেগ ৰাজনীতিবিদ অসমলৈ নিমন্ত্ৰণ দি পেলাই আনিছে, কংগ্ৰেছক বিশেষকৈ বিৰোধীক মই সতৰ্ক কৰি দিব বিচাৰোঁ যে আমাৰ অসমবাসীৰ মাজত যাতে তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি নকৰে য'ত নেকি ৰাষ্ট্ৰ বিৰোধী হয়, দেশ বিৰোধী হয়, জাতি বিৰোধী হয়। সেইটো কেতিয়াও সহ্য নকৰিব, না অসমীয়া নাগৰিকে সহ্য কৰিব, না আমাৰ মন্ত্ৰী দলে সহ্য কৰিব, না আমাৰ চৰকাৰে সহ্য কৰিব। নিশ্চয় আজিলৈ আমাৰ সেয়াই আছিলে অনুষ্ঠান, আৰু আমি বহু বিষয়ে আলোচনা কৰিলোঁ। আমি স্বাস্থ্য খণ্ডৰ পৰা ৰাজনীতিৰ কথা আলোচনা কৰিলোঁ, মাদানীৰ পৰা চৈয়দা হামিদলৈকে বিভিন্ন কথা আমি আলোচনা কৰিলোঁ, আৰু আশা ৰাখিছোঁ আমাৰ আলোচনা কথাখিনিয়ে হয়তো কোনোবা ক্ষেত্ৰত চৰকাৰী পক্ষ বিৰোধী পক্ষক কিছু ক্ষেত্ৰত হয়তো কিছুমান বিষয়ত সজাগ কৰিব। আৰু আজিলৈ ইমানেই আছিল, ধন্যবাদ।